নমস্কাৰ প্ৰাগনিজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম আমাৰ এই ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান আজি আমি পাতিছোঁ দৰবাৰ বহাইছোঁ এখন এটা সুকীয়া ধৰণৰ এটা কাৰখানাত এই কাৰখানাৰ বৈশিষ্ট্যটো যে এজন অতি দৰিদ্ৰ পৰিয়ালৰ পৰা অহা এজন যুৱকে মেকানিকেল ইঞ্জিনিয়াৰিং পাছ কৰি তেওঁ এটা চাকৰি কৰিলে বা মাল্টিনেশ্যনেল কোম্পানী চাকৰি পালে মাল্টিনেশ্যনেল কোম্পানীৰ চাকৰি এৰি তেওঁ এটা ব্যৱসায় ধৰিছে যিটো ব্যৱসায় আমাৰ অসমীয়া মানুহে সাধাৰণতে নকৰে এটা ব্যতিক্ৰম ধৰণৰ ব্যৱসায় অসমীয়া মানুহৰ ব্যৱসায় তেওঁ এই ব্যৱসায়ত নামিছে আমি এই ব্যৱসায়ত দেখুৱাম তেওঁ আৰু এই উদ্যমী যুৱকজন আচলতে বৰ্তমান সময়ত আমাৰ অসমীয়া যুৱকৰ কাৰণে আদৰ্শ হ'ব পাৰে আমি তেওঁক দেখুৱাইছোঁ তেওঁৰ সৈতে কথা পাতিম আমাৰ সৈতে আছে এইটো আমি ইণ্ডাষ্ট্ৰিতে দেখুৱাইছোঁ এটা উদ্যোগ তেওঁ আছে এইটো আপোনালোকে দেখিছে যে আৰ্ট মুভাৰ্ছ কয় আৰ্ট মুভাৰ্ছ মই অভিজিত বৰা আছে অভিজিত বৰা এই মই পৰিচয় কৰাই দিছোঁ অভিজিত বৰা স্বাগতম জনাইছোঁ আপোনাৰ কিমান দিন হ'ল আপুনি এইটো আৰম্ভ কৰা একচুৱেলি মোৰ ব্যৱসায় আৰম্ভ 2012তে আৰম্ভ কৰিছিলোঁ ইয়ালৈ অহা বেছি দিন হোৱা নাই এবছৰ 2012 চনত তেখেতে এই ব্যৱসায়টো আৰম্ভ কৰিছে আপোনাৰ ব্যৱসায় আপোনাৰ উদ্যোগৰ বিষয়ে আমাৰ দৰ্শকক জ্ঞাত ক'ব নেকি কি কৰে আপুনি সাধাৰণতে একচুৱেলি মেইনলি আমাৰ যিটো ইণ্ডাষ্ট্ৰি যিটো হেৰি হয় এইটো ছাৰ্ভিচ ইণ্ডাষ্ট্ৰি মানে আমি ছাৰ্ভিচৰ লগত জড়িত এই মেচিনবিলাকৰ কি কি মেচিন কৰে আপুনি কি কি মেচিন আছে এই মেচিনবিলাকৰ ভিতৰত আমাৰ ইয়াতে মেইনলি হাইড্ৰলিক এক্সকেভেটৰ আৰু ডজাৰ বুলডজাৰ বুলি যিটো কোৱা হয় মটৰ গ্ৰেডাৰ হুইল লোডাৰ আৰু এই আপুনি দেখিছে এইখিনি জাম্বো ড্ৰিলিং মেচিন ৰক ব্ৰেকাৰ এনেকুৱা ধৰণৰ মেচিনে আমি অভাৰহলিঙৰ কাম ৰিপেয়াৰিঙৰ কাম ইঞ্জিনৰ কাম হাইড্ৰলিকৰ কাম এইখিনি আমি কৰোঁ তাৰোপৰি আমি এক্সিডেণ্ট মেচিন কমপ্লিটলি ৰিপেয়াৰিং কৰোঁ মানে এটা এক্সিডেণ্ট হৈছে মেচিন সেই মেচিনটো কমপ্লিট ৰিপেয়াৰ কৰি নতুনকৈ বনাই পেলাই আমি কাষ্টমাৰক ছাপ্লাই কৰোঁ এইটো ইণ্টাৰেষ্টিং কয় এতিয়া আমাৰ যিটো আৰ্ট মুভাৰ্ছ বুলি কয় আৰ্ট মুভিং ইকুইপমেণ্ট যি বুলি কয় সেই আৰ্ট মুভি আমি দেখুৱাই যে এইটো আমাৰ কি বুলি কয় এক্সকেভেটৰ এইটো হাইড্ৰলিক এক্সকেভেটৰ বুলি কয় আৰু বেলেগ বেলেগ কোম্পানীৰ থাকে এইটো আমি কবেলকো বুলি যিটো কোম্পানী আছে তাৰ হয় এইটো বাহিৰৰ কোম্পানী এইটো জাপানী কোম্পানী হয় ঠিক তেনেকৈ কোমাটছু বুলি আছে কোমাটছু এটা জাপানী কোম্পানী কিন্তু LNT ইয়াত একেলগে কাম কৰি আছে জইণ্ট ভেঞ্চাৰৰ হিচাপত তো LNT কোমাটছু বুলি কোৱা হয় ঠিক তেনেকৈ ভলভো আছে ইফালে আছে আমাৰ ভলভো মেচিন ভলভো আছে তাৰপিছতে এই জাম্বো ড্ৰিলিং মেচিনৰ ক্ষেত্ৰত এটলাছ কপকো বুলি কোম্পানীটো কি কি মেচিন আছে এইটো হৈছে এটলাছ কপকোৰ জাম্বো ড্ৰিলিং মেচিন এইটো কি বুলি কয় আপোনাৰ এটলাছ কপকোৰ এইটো জাম্বো ড্ৰিলিং মেচিন বুলি কয় এইটো মডেলটো ইয়াত লেখা আছে L2D একচুৱেলি L2D মানে দুটা বুম আছে ইয়াৰ সেইকাৰণে দুটা যেতিয়া তিনিটা থাকে মানে বুম তিনিটা থাকিব তিনিটা হয় চাৰিটা বুম থাকিলে মানে L4D এনেকৈ বুলি এই মেচিনটোৰ পৰা আমাৰ আণ্ডাৰগ্ৰাউণ্ড টানেলিঙৰ কামবিলাক যিবিলাক হয় আজি DRDOৰ কাম চলি আছে এই মেচিনটো DRDOৰ প্ৰজেক্টতে আছিলে তাৰপিছত ৰিপেয়াৰিঙৰ কাৰণে আমাৰ ইয়াত আহিলে আমি ডেণ্টিং মই আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট ৰিণ্টুক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এই মেচিনটো এটা অত্যন্ত সুবৃহৎ এটা ইয়াৰ যন্ত্ৰ গোটেই মেচিনটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ অকণমান এয়া মেচিন দেখুৱাই আছে এইটো কিমান টকাৰ কিমান টকীয়া মেচিন এতিয়া যিটো মাৰ্কেট ভেলু আছে এই মেচিনটো নিয়াৰ এবাউট 5 কোটি টকা 5 কোটি টকীয়া মেচিন আৰু এইটো কি বুলি কয় এইটো আপোনাৰ একজেক্টলি এইটো জাম্বো ড্ৰিলিং মেচিন মাটি খান্দি পেলাই মাটি একচুৱেলি ড্ৰিলিং একচুৱেলি পাথৰত ড্ৰিলিং কৰি পেলাই তাতে সেইটো ড্ৰিলিং হোৱাৰ পাছত তাৰপিছত ইয়াক ব্লাষ্টিং কৰি পেলাই মেটেলখিনি উলিওৱা হয় ঠিক আছে এই ড্ৰিলিং কৰা মেইনলি মাইনিঙত বেয়া হয় মানে ধৰি লওক এইটো আমাৰ যিমান হাইড্ৰলিক প্ৰজেক্ট আছে তাত আণ্ডাৰগ্ৰাউণ্ড টানেলিং কৰিব লগা হয় তো টানেলিঙৰ কাৰণে এই মেচিনটো লাগিবই মানে এইটো ধৰি লওক ড্ৰিলিং কৰিবৰ কাৰণে বা হেৰি কৰিবৰ কাৰণে লাগিবই ঠিক তেনেকৈ আণ্ডাৰগ্ৰাউণ্ড আৰু বেলেগ বেলেগ কামত ইউজ কৰে আমাৰ ধৰি লওক DRDOয়ে যেনেকৈ তেওঁলোকৰ ৰিচাৰ্চ প্ৰগ্ৰেমৰ কাৰণে আমাৰ এইটো চানচাৰিতে গুৱাহাটীৰ চানচাৰিতে এই মেচিনকেইটা চলি আছিলে তাতে আণ্ডাৰগ্ৰাউণ্ড টানেল বনাই পেলাই ইণ্ডিয়ান আৰ্মি DRDOৰো আছিলে ডিফেন্স ৰিচাৰ্চ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন আৰু এই মেচিন এনেকুৱা ধৰণৰ মেচিনে মিছাত যিটো আৰ্মি কেম্প আছে তাৰ ভিতৰতো তাৰ পাহাৰকেইটাৰ তলতো আণ্ডাৰগ্ৰাউণ্ড তেনেকুৱা টানেল আছে য'ত মানে আমাৰ মিছাইল বোমা বাৰুদ ষ্ট'ৰ কৰি থোৱা হয় যাতে সেইখিনি শত্ৰু পক্ষই একো কৰিব নোৱাৰে ক্ষতি সাধন কৰিব নোৱাৰে তাৰ কাৰণে মানে
তেওঁলোকে বনাই পেলাই এই মেচিনবিলাক এটা তাৎপৰ্য এইটো কি বুলি ক'লে আপুনি আকৌ মেচিন জাম্বো ড্ৰিলিং মেচিন জাম্বো ড্ৰিলিং মেচিন এই মেচিনটো এইটো 5 কোটি টকীয়া এটা মেচিন আৰু এইটো মই দেখুৱালোঁ যে 5 কোটি টকীয়া মেচিন আৰু এই মেচিনটোৰ কাম ইয়াৰ পুনৰ নিৰ্মাণ ইয়াৰ মেৰামতি এই কামটো আমাৰ এজন অসমীয়া যুৱক অসমীয়া ব্যৱসায়ী তেওঁ কৰিছে তেওঁ মেকানিকেল ইঞ্জিনিয়াৰ কিন্তু ইঞ্জিনিয়াৰ হৈ তেওঁ এইখিনি কাম কৰিছে আৰু সঁচাকৈ প্ৰশংসনীয় মই অকণমান আৰু কি কি আছে আপোনাৰ ইয়াত কি কি আপোনালোকে কৰে সেইবিলাক দেখুৱাব নেকি আপুনি এইটো হৈছে আপোনাৰ কবেলকো কোম্পানীৰ হয় এইটো হাইড্ৰলিক এক্সকেভেটৰ ইয়াৰ এই সৰু সুৰা কামৰ কাৰণে এইটো আহিছিলে ইয়াৰ আমাৰ ইয়াতে ইঞ্জিন চিঞ্জিন হাইড্ৰলিক পাম্প কণ্ট্ৰল ভাল্ভ ইলেক্ট্ৰিকেলৰ কামখিনি তাৰোপৰি ডেণ্টিং পেইণ্টিঙৰ যিখিনি কাম বাকেটৰ কাম আণ্ডাৰ ষ্ট্ৰাকচাৰৰ কাম গোটেইখিনি কৰা হয় আচ্ছা আমি এবাৰ উঠি চাব পাৰোঁ আপুনি চলাব পাৰে এইটো পাৰোঁ আমি চাওঁ ব'লক আমি আমাৰ অসমীয়া যুৱক অসমীয়া অভিযন্তা অভিজিত বৰাই তেওঁ কৈছে আমি তাত গৈ পেলাই অকণমান চাওঁ কেনেকৈ কৰিব পাৰি কি কথা এইটো কি বুলি কয় এইটো আপোনাৰ এইটো এক্সকেভেটৰ হাইড্ৰলিক এক্সকেভেটৰ বুলি কয় আৰু এইটো মানে কবেলকো কোম্পানীৰে বনোৱা ঠিক আছে আৰু ইয়াত খান্দিব এই বাকেটটো দি পেলাই খান্দিব ধৰি লওক এনেকুৱা ধৰণৰ প্ৰচেছ আছে এইটো মাল্টি ফাংচনেল প্ৰচেছ হয় ইয়াত একচুৱেলি এই ছেগমেণ্টত যিজন মানে মেচিনটো চলায় তেওঁক অপাৰেটৰ বুলি কয় ইয়াতে ড্ৰাইভাৰ বুলি নকয় ড্ৰাইভাৰ বুলি নকয় আৰু এই ড্ৰাইভাৰে প্ৰপাৰলি অপাৰেট কৰিব পাৰে আমি জাষ্ট ফাংচনেল যিবিলাক কামবিলাক আছে সেইবিলাক মানে আমি চাই দিওঁ আৰু কৰিব পাৰোঁ আমি একদম পুৰা এক্সপাৰ্ট নহয় খন্দাত কিন্তু এইখিনি কামখিনি মানে অপাৰেটৰে আমি ধৰি লওক কি কেনেকৈ ফাংচন কৰিব লাগে সেইবিলাক আমি জানো কিন্তু মানে এই বস্তু আপোনাৰ ৰিপেয়াৰিঙৰ কাৰণে কমপ্লিট ৰিপেয়াৰিঙৰ কাৰণে আহিছিলে আমি ৰিপেয়াৰিং কৰা হৈ গৈছে এইটো যাব ডেলিভাৰী হৈ যাব আৰু এইবিলাক মেচিন আপোনালোকে বাহিৰৰ পাৰ্টছ আনি আপোনালোকে ইয়াত এছেম্বল কৰি সেনেকৈ বনায় একচুৱেলি ইয়াত যিখিনি পাৰ্টছ আমি ইউজ কৰোঁ কমপ্লিটলি 99% মানে ইম্পৰ্টেড পাৰ্টছ ইয়াতে আমাৰ একচুৱেলি আমাৰ ইণ্ডিয়ান মেনুফেকচাৰাৰ নাই বুলি ক'লেও বেয়া নহয় আৰু গোটেই ৱৰ্ল্ডত ইয়াৰ পাৰ্টছখিনি কভাৰ কৰি আছে চাইনাই চীনে কৰি আছে আপুনি মানে এই বস্তু এই আৰ্ট মুভাৰ্ছ যিটো কয় আৰ্ট মুভিং যিবিলাক ইকুইপমেণ্ট সেইবিলাক মানে চীন এই বিষয়ে বহুত আগবাঢ়ি গৈছে তাৰমানে চীনে আগবাঢ়ি যোৱা নাই টেকন'লজিটো প্ৰডাকশ্যন ফেক্টৰীবিলাক চীনত ঠিক আছে এতিয়া ধৰি লওক আমাৰ যিমানখিনি ৰিপেয়াৰিঙৰ পাৰ্টছ লাগে মেক্সিমাম যিখিনি ৰিপ্লেচমেণ্ট পাৰ্টছ বুলি কয় ন সেইখিনি পাৰ্টছ বা অৰিজিনেল পাৰ্টছো মেক্সিমাম চীনতে ব্যৱহাৰ ৰিপেয়াৰ মানে তাৰ পৰাই আহে বহুখিনি মই এইবাৰ কিন্তু মই ঋণটো অকণমান এইখিনি ভিতৰখিনি দেখুৱাবলৈ অনুৰোধ কৰিছোঁ তাৰ পৰা মানে এই মেচিনটোৰ এইটো বহিছে আমি এইবিলাক মেচিন সদায় দেখি থাকোঁ ৰাস্তাত কাম হৈ আছে আমাৰ দেশৰ উন্নয়নৰ মানে উন্নয়নৰ চৰকাৰ আগুৱাই নিয়াত এই মেচিনবিলাক বহুবিলাক অৰিহণা আছে কাৰণ আমি দেখিছোঁ যিমানবিলাক কমিউনিকেশ্যন এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে এই মেচিনসমূহে আৰু এইবিলাক মেচিন সদায় কিন্তু কেতিয়াবা কেমেৰা আউটত নাহে সদায় কিন্তু এইবিলাক আমি দেখুৱালোঁ যে তেওঁলোকে এই মেচিনসমূহে দেশৰ প্ৰগতিৰ জখলাত আগুৱাই নিয়াৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে এই মেচিনটো চলাবৰ কাৰণে কোনো অৰ্হতা নালাগে এই মেচিনবিলাক চলাবৰ কাৰণে শিকিবৰ কাৰণে এজন প্ৰথমে হেল্পাৰ হিচাপে অপাৰেটৰৰ লগত থাকিলে তেওঁ শিকিলে আৰু এইটো মেচিন চলাই পেলাই 15,000 পৰা 20,000 টকা পৰা 25,000 টকা পৰ্যন্ত ইয়াৰ চেলাৰী ঠিক আছে তাৰমানে এতিয়া যদি কোনোবা যদি মেট্ৰিক ফেইল ল'ৰা তেওঁ আহি পেলাই শিকিব পাৰিব আমি অপাৰেটৰ ট্ৰেইনিং নিদিওঁ এইটো অপাৰেটৰৰ যিখিনি ট্ৰেইনিং হয় এইখিনি কমপ্লিটলি হাতে কামে শিকা বস্তু আমাৰ ইয়াততো মাটি আমি খান্দি পেলাই ইয়াত কাম কৰিব নোৱাৰোঁ গতিকে এইখিনি যিখিনি য'ত ৱৰ্ক ছাইট য'ত কাম হয় তাত অপাৰেটৰৰ লগত মানে হেল্পাৰজন থাকি কাম শিকি তাৰপিছত মেচিনৰ অপাৰেটৰ হ'ব কোনোবা নিবনুৱা যুৱক যদি আহিব পাৰে তেনেকুৱা ধৰণৰ অপাৰেটৰৰ লগত আমাৰ হেল্পাৰ লাগে হেল্পাৰ আমি তেওঁলোকক কৈ দিলোঁ যে আমুক অপাৰেটৰৰ আপুনি হেল্পাৰলৈ গুচি যাওক হেল্পাৰটো আজিকালি 3-4 হাজাৰ পৰা 5,000 টকা হেল্পাৰৰ অৱস্থাটো তেওঁলোকক দিয়া হয় মানে চলিবৰ কাৰণে আৰু পিছত এইবিলাক যিখিনি আছে 15-20-25 এনেকুৱা ধৰণৰ চেলাৰী 15-20-25 হাজাৰ টকা উপাৰ্জন কৰিব পাৰে আমি আশা কৰোঁ যে আমাৰ যিসকল যুৱক যুৱতীয়ে চাই আছে তেওঁলোক আগবাঢ়ি আহক যদি তেওঁলোকৰ সংস্থাপন নাই নিখনে তেওঁলোকে এটা উপযুক্ত সংস্থাপন এই ব্যক্তিজন এইজন ব্যক্তিৰ সৈতে আমি কথা পাতিছোঁ অভিজিত বৰা তেওঁ দিব পাৰিব আপোনালোক আগবাঢ়ি আহিলে হ'ল
অভিজিত বৰা মই আপোনাৰ পৰা আৰু জানিব বিচাৰিছোঁ আপোনাৰ এই গোটেই উত্থানটো আপুনি কেনেকৈ আৰম্ভ কৰিলে কেনেকুৱা মই জানাত আপোনাৰ ঘৰৰ অৱস্থা খুব ভাল নাছিলে কিন্তু তাৰ পাছৰ পৰা আপুনি তাৰ পৰা ওলাই আহিলে অভিযন্তা হ'ল এই গোটেই জাৰ্ণিটোৰ বিষয়ে অলপ ক'ব নেকি একচুৱেলি মোৰ এইটো অভিযন্তা হ'ম বুলি সৰুৰ পৰা কোনো হেৰি নাছিলে বাৰু এনেকুৱা ধৰণৰ নাছিলে পঢ়ি আহিছিলোঁ আৰু যেনেকৈ দেউতাৰ বিজনেছ আছিলে সৰুকৈ দোকান এখন আছিলে চাহৰ দোকান তাতে আমি দেউতাক সহায় কৰি দিছিলোঁ সেই হিচাপেই আমি ষ্টাৰ্ট কৰিছিলোঁ তাৰ পৰা জাৰ্ণি আৰু তেনেকৈ পঢ়ি থাকিয়েই মানে দোকানত কাম কৰি পঢ়ি থাকিয়ে মই প্ৰাথমিক বৃত্তি পৰীক্ষাটো মানে পাছ কৰিছিলোঁ তাৰ কাৰণে জলপানীও পাইছিলোঁ তাৰপিছত তেনেকৈয়ে আমি মেট্ৰিক পৰীক্ষাটো মই সুখ্যাতিৰে উৎপন্ন হৈছিলোঁ আৰু তাৰপিছত মই কমলদৰা কলেজ দেৰগাঁও কমলদৰা কলেজত মই আপোনাৰ ঘৰটো বাদলিপাৰাত আছিলে বাদলিপাৰাত আছিলে বাদলিপাৰা গোলাঘাট ডিষ্ট্ৰিক্টত পৰে তাৰপিছত কমলদৰা DKD কমলদৰা কলেজত আছিলোঁ তাতে মই হোষ্টেলতে আছিলোঁ দেউতাই হোষ্টেলতে বহুত হেৰি কৰি পেলাই মানে কষ্টৰে কৰি পেলাই মানে পঢ়ুৱাইছিলে তাতে আৰু গভমেণ্ট হোৱাৰ কাৰণে মানে অলপ হেৰি হৈ গৈছিলে আৰু মানে কম পইচাতে মোৰ চলিব পৰাকৈ হৈ গৈছিলে মানে এনেকৈ তাৰপাছত মই পাছ কৰি অহাৰ পাছত মই কটন কলেজত ডিগ্ৰীত এডমিশ্যন লৈছিলোঁ প্ৰথমবাৰ মই সেই সময়ত মেডিকেলৰ কাৰণে এক্সাম দিছিলোঁ মেডিকেল পোৱা নাছিলোঁ ইঞ্জিনিয়াৰিঙৰ কাৰণে দিয়া নাছিলোঁ প্ৰথমবাৰ তাৰপিছতে মেডিকেলৰ কাৰণে একচুৱেলি মোৰ মামাও ডক্টৰ আছিলে তো সেইকাৰণে মই সেইটো এটা ইনস্পিৰেশ্যন আছিলে যে ডক্টৰ পঢ়িম বা এনেকুৱা ধৰণৰ এটা ভাৱ আছিলে তাৰপিছত যেতিয়া নাপালোঁ কটনলৈ আহিলোঁ কটনত অহাৰ পাছতে দেখিলোঁ যে মানে জেনেৰেল যিটো মানে পঢ়ি পেলাই মানে কিবা এটা কৰিব নোৱাৰিম এনেকুৱা ধৰণৰ এটা মনত ভাৱ আহিছিলে চবেই তেনেকৈ প্ৰিপেৰেশ্যন কৰি আছিলে ইঞ্জিনিয়াৰিং বা মেডিকেলৰ কাৰণে তো মোৰ এটা সেইটো মনত আহিলে যে ইঞ্জিনিয়াৰিঙৰ কাৰণে মই ট্ৰাই কৰোঁ তেনেকৈ মোৰ ইঞ্জিনিয়াৰিঙলৈ অহা হ'ল আৰু তাৰপাছতে 2004 পাছ কৰি ওলোৱাৰ পিছত মই যিখিনি মই প্ৰথমে চাকৰিয়েই হেৰি কৰিছোঁ সেই সময়ত আমাৰ মানে ৰিচেশ্যনৰ পিৰিয়ড আছিলে বা হেৰি আছিলে তো সেইকাৰণে চাকৰি মানে আমাৰ নোপোৱা নাছিলেই প্ৰায় মানে তেনেকুৱা ধৰণৰ অৱস্থা তো সেইকাৰণে তাৰপিছত মই মানে যেনে এক্সপিৰিয়েঞ্চ চবতে এক্সপিৰিয়েঞ্চ বিচাৰে যে কামৰ অভিজ্ঞতা থকা মানুহকে লাগে তো অভিজ্ঞতাৰ কাৰণে মই মৰ্টিন কইলৰ ফেক্টৰী যিটো আইকন হাউচ হোল্ড প্ৰডাক্ট প্ৰাইভেট লিমিটেড তেওঁলোকৰ ফ্ৰেঞ্চাইজি ৰেকিডেণ্ট বেংকাৰ্জাৰ লিমিটেডৰ তো তাত সোমালোঁ কিন্তু সেই সময়ত তেওঁলোকে ট্ৰেইনি হিচাপত মানে 2,500 টকাকৈ তেওঁলোকে জাষ্ট মানে মেকানিকেল ইঞ্জিনিয়াৰ আৰু 1,000 টকা চাকৰি আৰম্ভ কৰিছিলোঁ তো কিন্তু সেইটোৰ প্ৰয়োজন আছিলে কাৰণ মোক এখন চাৰ্টিফিকেট লাগে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যে মই মোৰ কৰ্মৰ অভিজ্ঞতাৰ চাৰ্টিফিকেট মানে তো সেইখনৰ ওপৰত বেছি মই জাষ্ট এমাহ কাম কৰিছিলোঁ সেইখনৰ ওপৰত বেচিছ কৰি পেলাই মই পিছত বেলেগ এটা প্ৰতিষ্ঠানত এপ্লাই কৰিছিলোঁ মাইনিং এলাইড এণ্ড মেচিনেৰী বুলি সেই তেওঁলোক হৈছে এটলাছ কপকৰ ডিলাৰশ্বিপ হয় তাত কৰিলোঁ তাত সেই সময়ত আকৌ 5,000 টকা তেওঁলোকৰ দৰমহাত কৰিছোঁ কিন্তু তাৰ পাছত তেওঁলোকৰ কিছুমান এলাউঞ্চ আছিলে সেই এলাউঞ্চবিলাকৰ কাৰণে মই চলিব পাৰিছিলোঁ মানে তেনেকৈ ধৰণে সেইটো কোম্পানীত প্ৰায় 3 বছৰমান মই তেনেকৈ ধৰণে কাম কৰিছিলোঁ একেটা দৰমহাতে মানে 3 বছৰ মানে মোৰ সেই সময়ত মই তাৰপিছত লাহে লাহে মই সেই মেকানিকেলৰ যিখিনি ক'ৰ মেকানিকেল মই একচুৱেলি মই মেকানিকেল ইঞ্জিনিয়াৰ মই ক'ৰ মেকানিকেল ফিল্ডখনত মানে পইচাটোতকৈ মোৰ সেই কামৰ যিটো হেৰি আছিলে অভিজ্ঞতা সেইটো মোৰ ভাল লাগিছিলে মানে সেইটো বস্তুখিনি আৰু গোটেই নৰ্থ ইষ্টত মই জাৰ্ণি কৰিছিলোঁ অৰুণাচল মণিপুৰ মিজোৰাম ত্ৰিপুৰা এইখিনি চব ঠাইতে মানে সেই সময়ত ভ্ৰমণ কৰিবলৈ পাইছিলোঁ আৰু সেই সময়ত মোৰ প্ৰথম হেৰি হৈছিলে এইটো যিটো মানে ট্যুৰ কৰিছিলোঁ মোৰ মনত আছে আজিলৈ মানে মোৰ পাহাৰত যোৱাৰ এনে অভিজ্ঞতা নাছিলতো তো যাওঁতে মানে মোৰ ৰাস্তাত মানে বমি কৰি মানে মানে লেবেজান হৈ যোৱা নিচিনা হৈছিলে আৰু মানে তেনেকুৱা ধৰণৰ হৈছিলে সেইটো হাইড্ৰইলেক্ট্ৰিক প্ৰজেক্ট এটা আছিলে এই পেটেল ইঞ্জিনিয়াৰিং বুলি এটা কোম্পানী আছিলে কোম্পানীয়ে কাম কৰি আছিলে তো সেইটো ফাৰ্ষ্ট আছিলে তাৰপিছত লাৰ্চেন টুব্ৰু জইন কৰিলোঁ তাৰ সেই কোম্পানীটোৰ পাছত মই আৰু এটা কোম্পানী আছিলে পূৰ্বাঞ্চল বাণিজ্য বিকাশ প্ৰাইভেট লিমিটেড তেওঁলোকে অইল ড্ৰিলিঙৰ ৰিলেটেড মানে কাম কৰে তো তাত মই বেছি দিন নাছিলোঁ 6-7 মাহমান আছিলোঁ তাতে
সেইটোৰ পাছত নেক্সট মোৰ যেতিয়া আছে সেইটো হৈছে JCBৰ যিটো ডিলাৰশ্বিপ অজাহাট মোবাৰ্ছ আমাৰ ইয়াতে হেৰিতে আছে বশিষ্ঠ চাৰিআলিতে আছে তাত মই জইন কৰোঁ তাতো প্ৰায় এবছৰ দিন থকাৰ পাছত মই L&Tৰ পৰা তেওঁলোকৰ পৰা ইণ্টাৰভিউৰ কাৰণে তেওঁলোকে মাতিলে তেওঁলোকৰ যিটো MIPD ডিভিজন মেচিনাৰী ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্ট ডিভিজন তাৰ আণ্ডাৰতে PSD বুলি এটা ডিপাৰ্টমেণ্ট আছে প্ৰডাক্ট ছাপৰ্ট ডিপাৰ্টমেণ্ট তেওঁলোকে মেইনলি মাইনিং ইকুইপমেণ্টবিলাকেই হেণ্ডেল কৰে মানে তেওঁলোকে যিখিনি ছাৰ্ভিচৰ পাৰ্টখিনি এইখিনি অভাৰহলিঙৰ কৰাখিনি তো সেই তেনেকৈ তাতে মোক মাতিলে মই জইন কৰিবলৈ গ'লোঁ দুৰ্গাপুৰত তেতিয়া সেই সময়ত সেইটো অফিচতে মোৰ ৰহিলে তাৰ পৰা মই নৰ্থ ইষ্টৰ গোটেই এৰিয়াটো চম্ভালিবৰ কাৰণে চাবৰ কাৰণে মাতি দিয়া হ'ল আৰু সেইমতে মই প্ৰায় 4.5 বছৰ দিন ইয়াতে মানে কাম কৰিছিলোঁ তাৰপিছত আপুনি কিহৰ কাৰণে L&T এটা মাল্টিনেশ্যনেল কোম্পানী সেই কোম্পানীটো এৰি আপুনি নিজাববীয়া এটা উদ্যোগ স্থাপনৰ কথা কেনেকৈ মনলৈ আহিলে কাৰণ আপুনি L&T এটা খুব ভাল পজিশ্যনত আছে ভাল কোম্পানী জমা পাতি ভাল তাৰ পৰা ওলাই আহি আপুনি একদম এনেকুৱা এখন ফিল্ডত আহি গ'ল যে য'ত প্ৰত্যেকটা খোজত আপোনাৰ চেলেঞ্জ আছিলে একচুৱেলি সেই সময়ত কি হয় আমাৰ ইয়াতে যিটো চেণ্ট্ৰেল ৱৰ্কশ্বপ আছে সেইটো হৈছে দুৰ্গাপুৰ মানে ৱেষ্ট বেংগলত আছে L&T আমাৰ নৰ্থ ইষ্টৰ পৰা যেতিয়া কিবা কোম্পানী ৰিপেয়াৰিঙৰ কাৰণে যায় ইয়াৰ পৰা যেতিয়া পঠিয়াওঁ এইটো প্ৰায় 1 মাহ সময় এটা মানে প্ৰজেক্ট আছিলে মানে ইয়াৰ পৰা পঠিয়ালোঁ আকৌ আহিলে তাৰ পৰা বহুত সময় লাগে তাৰ ওপৰঞ্চি ইয়াৰ পৰা এখন বেলেগ ষ্টেটলৈ যেতিয়া পঠিয়াওঁ তেতিয়া ৱে বিল সেই সময়ত ৱে বিল নাছিলে ৱে বিল আছিলে মানে ৰোড পাৰ্মিট এইবিলাকৰ ব্যৱস্থা কৰি পেলাই দিয়া কিছুমান কাষ্টমাৰ ৰোড পাৰ্মিট নাথাকে এতিয়া যদি যিকোনো এক্সকেভেটৰ বা JCB বা এনেকুৱা জাতীয় যিটো মেচিনাৰিজ আছে সেইবিলাক কিবা যে ৰিপেয়াৰিং কৰিবলগীয়া হয় তেতিয়াহ'লে মানে হাৰাশাস্তি হৈ যায় কাৰণ সেইবিলাক ইয়াৰ পৰা নি তালৈ ৰিপেয়াৰিং কৰা আহোঁতে এমাহ লাগি যায় বহুত ক্ষতি হৈ যায় বহুত ক্ষতি হয় কাষ্টমাৰৰ সেইটো যিটো আছে পিৰিয়ডটো তো কাষ্টমাৰবিলাকে বেছিভাগে এপ্ৰ'চ কৰিছিলে যে আপোনালোকে ৱৰ্কশ্বপ এটা নৰ্থ ইষ্টত কৰক তো মেনেজমেণ্টক মই এইটো বিষয়ে জনাইছিলোঁ কিন্তু তেওঁলোক মানে এগ্ৰী হোৱা নাছিলে কাৰণ তেওঁলোকৰ একচুৱেলি কষ্টটোও কথা আছিলে সম্ভৱতঃ সেইটো কথা তো সেই যিখিনি মানে কাষ্টমাৰ আছিলে তেওঁলোকে এপ্ৰ'চ কৰিছিলে আপোনাক খোলাৰ কাৰণে তেতিয়া মোৰ মনত এই বস্তুটো আহিছিলে তেওঁলোকৰ ৰিপেয়াৰিংটো আমি ইয়াতে কৰিব পাৰোঁ নেকি আমাৰ নিজাববীয়াকৈ বা হেৰি কৰিবৰ কাৰণে তো সেইটো এটা কাৰণ আছিলে ইয়াতে মই নিজাকৈ কৰাৰ কথা আৰু 2-4জনমান আমাৰ অসমীয়া মানে উদ্যোগীয়ে মানে তেওঁলোকৰ কণ্ট্ৰেক্টৰ ভাল ডাঙৰ কণ্ট্ৰেক্টৰ কোম্পানীৰ মালিক তেওঁলোকে মোক এপ্ৰ'চ কৈছিলে যে আপোনালোকে ইয়াতে ষ্টাৰ্ট কৰক সেই এটা সাহস পাইছিলোঁ ইয়াতে তেনেকৈ কৰিবৰ কাৰণে তেনেকুৱা নাই মই শুনি খুব ভাল লাগিছে যে আমাৰ এজন যুৱকে ইয়াৰ পৰা গৈ L&T নিচিনা এটা মাল্টিনেশ্যনেল কোম্পানী তাত খুব ভাল পষ্টত আছিল তাৰ পৰা তেওঁ চাকৰি ৰিজাইন দি তেওঁ নিজাববীয়া ব্যৱসায় কৰিবলৈ আগবাঢ়ি আহিলে তেওঁৰ এই উদ্যোগৰ বিষয়ে আমি জানিম কিন্তু আমাৰ সৈতে আছে সত্যেন মহন্ত মই সত্যেন মহন্ত মাতিছোঁ সত্যেন মহন্ত তেখেতে এই এনেকুৱা ধৰণৰ মানুহ যিবিলাক আমাৰ অসমীয়া ব্যৱসায়ী উদ্যোগী তেওঁলোকে খুব ভালকৈ কাম কৰি আগবাঢ়ি গৈছে তেওঁলোকক লৈ আগুৱাই আহিছে সত্যেন মহন্তক মই জানিব বিচাৰোঁ সত্যেন মহন্ত এখেতৰ যিটো অভিজিত বৰাৰ যিটো উদ্যম যিটো উদ্যোগ যিটো প্ৰচেষ্টা নিখনে প্ৰশংসনীয় অসমীয়াই এটা ব্যতিক্ৰম ধৰণৰ এটা তেওঁ চিন্তা চৰ্চা কৰিলে কি ক'ব আপুনি চাওক গোটেই এই আমি যিখিনি অসমীয়া মানুহে আমাৰ আচলতে আমি যিহেতু ব্যৱসায় বাণিজ্য আমাৰ লিগেচি নহয় অসমীয়াৰ গতিকে মই এটা চেষ্টা কৰি আছোঁ কি মোৰ নিজৰ ব্যৱসায়ৰ উপৰিও আমাৰ যিখিনি অসমীয়া উদ্যমী লোক আছে যিখিনি যুৱক আছে তেনেকৈ ওলাই আহিছে তেওঁলোকক এটা মানে মিডিয়াৰ যোগেদি এখন প্লেটফৰ্ম দিয়ে যাতে অসমৰ ৰাইজে জানক যে এইখিনি ধৰণৰ কাম চলি আছে তাৰ ফলত আৰু যাতে আমাৰ নতুন প্ৰজন্মৰ মানুহে উৎসাহ পায় তাৰ কাৰণে সেই সহায়টো আপুনি জনালে মই প্ৰণয়কাৰীক ধন্যবাদ জনাইছোঁ আচলতে অভিজিতে যিটো ছেগমেণ্টত সোমাইছে সেইটো আচলতে সাধাৰণতে আমাৰ মানুহ নোসোমায় আৰু এই ছেগমেণ্টটোত আচলতে কাম কৰাটো আমাৰ মানুহৰ কাৰণে মানে যথেষ্ট টান বুলি ভাবে আৰু সেইটোত সোমাই পেলাই তেওঁ L&T নিচিনা এটা লোভনীয় চাকৰি এৰি আহি পেলাই আৰু এইবিলাকৰ লগত আচলতে কি এইবিলাক মাটি বাৰীৰ লগত এটা বৰ জড়িত থকা তেল মবিলৰ জড়িত থকা লেতেৰা কাম এই কামটোত নৰ্মেলি ইঞ্জিনিয়াৰিং পাছ কৰা ল'ৰা এটাই আচলতে এনেকুৱা লোভনীয় চাকৰি নাহে তাৰ ফলত এতিয়া যে আহি পেলাই তেওঁ এই পৰ্যায়ৰ পৰা আৰু তেওঁ খুব ৱেল টু ডু ফেমিলিৰ পৰা নহয় তেওঁ আমাৰ বেকগ্ৰাউণ্ড নহয় তেওঁ নিজৰ ভৰিত থিয় দি তেওঁ বাকী 4জন তেওঁৰ ভাতৃক তেওঁ পঢ়াই মেলি আজি যিটো পইচা পোৱাৰ লগে লগে তেওঁ বেলেগক সংস্থাপন দিছে এই বস্তুটো আচলতে আমাৰ কাৰণে অত্যন্ত প্ৰশংসনীয় আৰু এই ছেগমেণ্টত আচলতে যে আমাৰ মানুহ আৰু আগুৱাই আহিব লাগে সেইটো আমাৰ ৰাইজে জানিব লাগে আৰু ইয়াৰ পিছত আৰু এটা কথা তেওঁ আচলতে মই লগতে থ্ৰুতে কৈ থওঁ এইবাৰ আমি কৈছিলোঁ যে অসমত যিখিনি ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰে মেট্ৰিকত তেওঁলোকৰ উপৰিও আমাৰ ফ'কাছ পইণ্টটো হ'ব লাগে যিখিনি ল'ৰা ছোৱালী 3rd ডিভিজন পোৱা হওক বা ফেইল কৰা হওক তেওঁলোকে যে আমাৰ মানৱ সম্পদ সেইটোক সঁহাৰি জনাই পেলাই তেওঁ আচলতে এবাৰ বহুত তেনেকুৱা ফেইল কৰা বা 3rd ডিভিজন পোৱা ল'ৰা ছোৱালীক তেওঁ ইয়াত কাম কৰিবৰ কাৰণে তেওঁ আহ্বান জনাইছিলে
সেইটো এটা বৰ মানে ডাঙৰ আচলতে আমি জানিবলগীয়া কথা আৰু খুব আমাৰ কাৰণে অনুকৰণীয়। কাৰণ আমাৰ মানে যে তৃতীয় শ্ৰেণী পোৱা মানে জীৱন চেজ, কেৰিয়াৰ চেজ এনেকুৱা এটা হয়। আমাৰ সেই বস্তুটো মই সেইটো বাৰে বাৰে কৈ আছোঁ। আচলতে আজি যদি লাষ্ট 20 বছৰৰ যে আমি ষ্টেণ্ড কৰা ল'ৰা ছোৱালীখিনি তেওঁলোকৰ ছ'চিয়েল কণ্ট্ৰিবিউশ্যন টু অসম আমি যদি চাওঁ, তাতকৈ 3rd ডিভিজন পোৱা বা ফেইল কৰা ল'ৰা ছোৱালীখিনি যিটো সামাজিক অৱদান সেইটো আচলতে বহুত বেছি। ইণ্টাৰেষ্টিং কথা সত্যমহতে কৈছে। এইটো কিয় আপুনি এই ধাৰণাটো কিয় কৰিলে যে মই যিসকল তৃতীয় শ্ৰেণী পাইছে বা ফেইল কৰিছে তেওঁলোকক আমি সংস্থাপিত কৰোঁ বা তেওঁলোকক এটা সংস্থাপনৰ দিহা কৰোঁ, এই চিন্তা চৰ্চা কেনেকৈ আহিলে মনলৈ? একচুৱেলি কথাটো কি হয়, যিখিনি পঢ়া শুনা ভাল ল'ৰা বা তেওঁলোকে সদায় মানুহে একচুৱেলি এটা মানে সহজ কাম কৰিবৰ কাৰণে সদায় তেওঁৰ পঢ়া শুনা কৰি পেলাই পঢ়া শুনা কৰাৰ যিখিনি আছে ব্যক্তি আছে বা এইখিনি আছে, তেওঁলোকে মই প্ৰায়ে দেখোঁ তেওঁলোকে মানে এনেকুৱা ধৰণৰ কামবিলাক মানে যিখিনি তেল মবিলৰ লগত লগা মানে অলপ কষ্টৰ কামখিনি কৰিবলৈ বেয়া পায় বা কৰিব নোখোজে। তো মই ইয়াৰ আগতে ITI ডিপ্ল'মা ল'ৰাও ৰিক্ৰুইট কৰিছিলোঁ, কিন্তু তেওঁলোক বেছি দিন ইয়াত নাথাকে, খালি তেওঁলোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন লোৱাৰ পাছত গুচি গৈছিলে। তো ডেফিনেটলি তেওঁলোক যাব, সেইটো ময়ো বাধা দিব নোৱাৰোঁ, সেইটো নহয়। কাৰণ তেওঁলোকে বেছি চেলাৰী পালে ডেফিনেটলি মোৰ ইয়াৰ পৰা বেলেগ জেগাত দিলে গুচি যাব। কিন্তু সেইটো হিচাপতে মই এনেকুৱা ধৰণৰ সেইখিনি মানে ল'ৰাখিনিক কৰিব খুজিছিলোঁ, যিখিনি ল'ৰা মোৰ ওচৰত ইয়াতে টিকে, যিখিনি ল'ৰা। তো যিখিনিয়ে মানে টিকা মানে এনেকুৱা ধৰণৰ ল'ৰা, যিখিনি ল'ৰাই মানে কৰি আছে মানে যে ফেইল হোৱা বা অনুত্তীৰ্ণ হোৱা ল'ৰাখিনিয়ে মানে নৰ্মেলি আমাৰ ইয়াতে ভাল মানে বেলেগলৈ নোযোৱাকৈ ইয়াতে কাম কৰি আছে। সেই বস্তুটো মোৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ পৰা বেছি মই মানে গম পাইছিলোঁ। সেইটোৰ কাৰণে মই তেওঁলোকক মানে তেনেকৈ আৰু ইয়াতে মোৰ তেনেকুৱা ধৰণৰ ফেইল কৰা ল'ৰা মানে ভাল কাম কৰা ল'ৰা বহুত কেইজন আছে। আৰু সেই তাৰ ভিতৰতে এজনৰ মই নাম ল'ব লাগিব, ৰাজীৱ টেৰণ। তেওঁ এতিয়া মই যথেষ্ট ভাল দৰমহা দিছোঁ। এজন মানে কি কয় ডিপ্ল'মাৰ ল'ৰাকো মই সিমান দৰমহা নিদিওঁ যিমান এজন মেট্ৰিক ফেইল ল'ৰাক মই দি আছোঁ। ইণ্টাৰেষ্টিং। মেট্ৰিক ফেইল ল'ৰাই যিমান চেলেৰি পায় তাতকৈ বেছি চেলেৰি ৰাখিছে এজন তেওঁ নিজে শিকাই লোৱা মানে ডিপ্ল'মা হোল্ডাৰো নহয়, মানে মই ভুল কৰিছোঁ, মানে এজন ডিপ্ল'মা হোল্ডাৰ বা ITI পাছ ল'ৰাতকৈও আপুনি এইজন নিবনুৱা যুৱক তেওঁক সংস্থাপিত কৰি, কিন্তু তেওঁ মেট্ৰিক পাছ নহয়, কিন্তু তেওঁক আপুনি এই প্ৰশিক্ষণ দি তেওঁ কামত নিপুণ কৰি তুলিছে। তেওঁৰ দৰমহা চবতছে বেছি হিচাপত যদি তেওঁৰে দৰমহা বেছি। তো সেই কথাখিনি হ'ল তেনেকুৱা। আৰু তেওঁৰ এনেকুৱা ধৰণৰ নহয় তেওঁলোকৰ কিবা টেকনিকেল কিবা আছে, ইয়াতে শিকি ইয়াতে, কিন্তু আগ্ৰহটো থাকিব লাগে শিকাৰ কাৰণে। টেকনিকেল কাম কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ যিখিনি মেকানিকেল যিখিনি কাম আছে মানে ইঞ্জিন ৰিপেয়াৰিঙৰ পৰা আদি কৰি হাইড্ৰলিকৰ কিবা ৰিপেয়াৰিং মানে খুব সুন্দৰ কাম কৰিছে আৰু অলপ ব্যতিক্ৰম ধৰণে গোটেই কথাখিনি কৰিছে। বহু অসমীয়াক তেওঁ এটা নতুন নিদৰ্শন। আৰু ডাঙৰ কথা হৈছে কি, আমি সদায় কৈ থাকোঁ যোনে পৰীক্ষাত ভাল ৰিজাল্ট কৰে তেওঁলোকক আমি এটা গুৰুত্ব দিয়া আমাৰ সমাজখনত এটা ধৰণৰ ধাৰণা বা এটা ধৰণৰ এটা চলি আছে। সেইটোৰ বিপৰীতে গৈ আচলতে বাস্তৱ জীৱনটোত যে আচলতে পৰীক্ষাৰ ৰিজাল্টটোৱে কিমান ধৰণৰ কি ধৰণে প্ৰভাৱ কৰে সেইটোৰ এটা জ্বলন্ত উদাহৰণ আচলতে ৰাজীৱ টেৰণৰ থ্ৰুত তেওঁ দিছে, যে মেট্ৰিক ফেইল কৰিলেও হওক বা যিকোনো পৰীক্ষা অনুত্তীৰ্ণ হোৱাৰ পিছতো যদি তেওঁৰ একান্ততা থাকে, তেওঁৰ যদি আগ্ৰহ থাকে, একলব্যৰ দৰে যদি সাধনা কৰে, তেতিয়াহ'লে কি হ'ব, তেওঁ যিকোনো কথাতে তেওঁ আচলতে জীৱনত তেওঁ এষ্টাব্লিছমেণ্ট এটা পাবলৈ সক্ষম হ'ব পাৰে। এতিয়া মই সুধিছোঁ অভিজিত বৰা, এতিয়াও যদি কোনোবা ল'ৰা আহে আপুনি তেওঁক সংস্থাপনৰ সুবিধা দিব? একচুৱেলি মোৰ এতিয়া এট প্ৰেজেণ্ট 10-15জন মোক ল'ৰাৰ প্ৰয়োজন আছেই, এতিয়াও আছে। মানে মই সংস্থাপিত কৰিব পাৰিম। আমি তেতিয়াহ'লে আমি প্ৰাগ নিউজৰ এই দৰবাৰ অনুষ্ঠানৰ জৰিয়তে অভিজিত বৰা তেওঁ আহ্বান জনাইছে, কোনোবা যদি এনেকুৱা নিবনুৱা আছে, কোনোবাই কাম পোৱা নাই, কোনোবাই মেট্ৰিকত পাছ কৰিব নোৱাৰি হতাশাত ভুগিছে, তেওঁলোকৰ কাৰণে আশাৰ খবৰ যে তেখেতে সংস্থাপন দিব, আগবাঢ়ি আহিবলৈ তেখেতক যোগাযোগ কৰিব লাগে। আমি ইয়াত তেখেতক ফোন নম্বৰ দিম, যদি কোনোবাই বিচাৰে তেখেতক মানে যোগাযোগ কৰিব পাৰিব। সেইটো কাৰণে আপুনি সংস্থাপনৰ দিহা কৰিব তেওঁলোকক। আচ্ছা, আৰু কাম মানে কাৰিকৰী কামবিলাক শিকাই ল'ব? আমি নিজে শিকাই লওঁ ইয়াতে। মেক্সিমাম যিখিনি আছে ইঞ্জিন ৰিপেয়াৰিঙৰ পৰা আদি কৰি পেলাই হাইড্ৰলিকৰ যিটো কম্পনেণ্ট ৰিপেয়াৰিং, তাৰোপৰি আমাৰ ইয়াতে ৱেল্ডিঙৰ কাম হয়, যেনেকৈ বাকেট চেকেটৰ ৱেল্ডিঙৰ কামবিলাক যিবিলাক ৱেল্ডিঙৰ কাম, তাৰোপৰি আমি পেইণ্টিঙৰ কাম হয়, মানে আমি যিখিনি কমপ্লিট ইয়াতে মেচিন অভাৰহলিঙৰ কাম হয়। আমি পুৰণি মেচিন কিনি সেইখিনি মেচিন আকৌ নতুনকৈ বনাই মানে তাৰ ভেলু এড কৰি পেলাই আমি বিক্ৰী কৰোঁ। তো সেইটো এটা আমাৰ ইয়াতে বিজনেছ। আৰু সেইটো তেনেকুৱা ধৰণৰ তাৰ কাৰণে যথেষ্ট আমাৰ মেন পাৱাৰৰ প্ৰয়োজন হয়। আপুনি সেনেকুৱা মেন পাৱাৰ নিজে বনাই ল'ব বিচাৰিছে? আৰু এইখিনিতে এটা কথা মানে উল্লেখ কৰিবলৈ পাহৰিছে, আচলতে নৰ্মেলি ফাঁচী বজাৰৰ ওচৰত AT ৰোডত
আমাৰ অসমীয়া মানুহৰ দোকান খুব কম চব মানে অনা অসমীয়া মানুহৰ আপোনাৰ দোকান তো তেখেতৰ তাত এখন আচলতে স্পেয়াৰ পাৰ্টছৰ তেখেতৰ দোকান আছে যিটো আচলতে আমাৰ কাৰণে অত্যন্ত মানে গৌৰৱৰ কথা আৰু এইটো মানে ইয়াতে ওলাই পৰে যে আচলতে অসমীয়া মানুহে কৰিব নোৱাৰা কথা একো নাই যদি আমি সেই দৃঢ়তা সেই একাগ্ৰতা আমাৰ থাকে তেতিয়াহ'লে আপোনাৰ ব্যৱসায় আমি কৰিব নোৱাৰোঁ বুলি কেতিয়াও কোনো ধৰণৰ তেনেকুৱা ধৰণৰ কোনো আচলতে নাই এইটো এটা পতন্তৰ আৰু এইখিনিতে মই আৰু এটা কথা কৈ থওঁ নৰ্মেলি কি হয় আমি সদায় আমাৰ অসমীয়া জাতিটোৱে আমি কি হয় আমি এটা খুব আইডিয়েল চিটুৱেশ্যন ধৰোঁ আমি সেই সাহিত্য সংস্কৃতি কৰা মানুহসকলক আমি খুব পূজ্য বুলি ভাবোঁ কিন্তু আমি কেতিয়াও মণিৰাম দেৱানক আমি শ্বহীদ বুলিয়ে কওঁ কিন্তু মণিৰাম দেৱানে যে সেই সময়ত 2খন বাগান খুলিছিলে ইমানখিনি সেই কথাটো আমি কেতিয়াও নকওঁ আজি যাদৱ চলিহা বুলি এজন মানুহ আছিলে যোনে কলিকতাত তেওঁ এটা ৰলিং মেচিন তেতিয়াই কৰিছিলে বোধহয় তাৰপিছত আপোনাৰ এই যিখিনি উদ্যমী মানুহ আছিলে সেইসকলক কিন্তু গুণগান আমি কেতিয়াও নকৰোঁ এই পতনটো আমি আচলতে আনিবই লাগিব আনিলেহে জাতি এটা কিন্তু বেপাৰ নহ'লে কিন্তু জাতি এটা কেতিয়াও বাচি নাথাকে তাৰমানে ব্যৱসায় নহ'লে জাতি এটা জীয়াই থাকিব নোৱাৰে গতিকে অত্যন্ত এই সময়ৰ প্ৰয়োজন এইটো যে ব্যৱসায় ধৰক উদ্যোগ কৰক তেতিয়াহে আমাৰ এই জাতিটো অসমীয়া জাতি বাচি থাকিব এটা সুন্দৰ নিদৰ্শন আৰু অভিজিত বৰাই ইতিমধ্যে কৈছে যে সত্যেন মহন্তে ক'লে যে ইতিমধ্যে এটি ৰোড গুৱাহাটী অতি ব্যস্ত এটি ৰোড তাতে আমি দেখোঁ যে বিভিন্ন ধৰণৰ গাড়ী বা বিভিন্ন সা সৰঞ্জামৰ তাত দোকান আছে কিন্তু আমাৰ অসমীয়া মানুহৰ দোকান খুব কম আছে তাত একদম আঙুলি মূৰত লিখিব পৰা তেওঁ নতুনকৈ আহিছে ব্যৱসায় নামিছে কিন্তু তেওঁ সেইটো চেলেঞ্জটোৰে তাত এখন এটি ৰোড তেওঁ নিজৰ দোকান তাত স্থাপন কৰি নিখনে প্ৰসংগতে পদক্ষেপ আমি অভিজিত বৰাৰ বিষয়ে আৰু জানিম তেওঁৰ আৰু কৰ্মকাণ্ডৰ বিষয়ে আৰু জানিবলগীয়া আছে বহু কথা আছে আৰু পাতিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মাজলৈ আজি আমি দৰবাৰ অনুষ্ঠিত কৰিছোঁ এটা আৰ্ট মুভিং যিবিলাক ইকুইপমেণ্টছ আছে তাৰ এনেকুৱা এটা চেণ্টাৰ আছে এইটো প্ৰতিষ্ঠান আমি কৰি আছোঁ আমাৰ সৈতে আছে অভিজিত বৰা যোনজন এই প্ৰতিষ্ঠানটোৰ তেখেত স্বত্বাধিকাৰী আপোনাৰ এই প্ৰতিষ্ঠানৰ নামটো কি আছিলে আপোনাৰ ইউনিভাৰ্চেল আৰ্ট মুভিং ছাৰ্ভিচ আৰু মোক এটা কথা জানিবৰ মন যায় আমি গুৱাহাটীৰ আশে পাশে যদি যাওঁ বা মই বাহিৰলৈ যদি যাওঁ ৰাস্তা ঘাটত খুব কাম হৈ আছে আপোনাৰ বিভিন্ন ঠাইত আপোনাৰ বেলেগ ডাঙৰ প্ৰকল্পবিলাক হৈ আছে তাত এইবিলাক মেচিনৰ খুব ব্যৱহাৰ হয় তো এই কাম কৰা মানুহবিলাক আমাৰ অসমৰ নে বাহিৰৰ পৰা অহা মানে একচুৱেলি ইয়াতে যিখিনি অপাৰেটৰ মেচিনৰ অপাৰেটৰ কিছু সংখ্যক আমাৰ ইয়াৰে আছে আৰু কিছু আমাৰ বাহিৰৰো আছে বিহাৰ ইউ পি ঝাৰখণ্ড এইবিলাক ছাইডৰো আছে এতিয়া আমাৰ যেতিয়া সোৱণশিৰি হাইড্ৰইলেক্ট্ৰিক প্ৰজেক্টটো হৈছিলে সেইটো অৱস্থাত লখিমপুৰ আৰু ধেমাজি এৰিয়াৰ প্ৰায় 150ৰ ওচৰা-ওচৰি অপাৰেটৰ তেওঁলোকে শিকি পেলাই কাম তাৰ লোকেল ল'ৰা তেওঁলোকে 150 ল'ৰা কামত সোমাইছিলে সেইবিলাক প্ৰত্যেক কামত 15,000 30,000 টকা পায় সেইখিনি তেওঁলোকে আচ্ছা আপোনাৰ বাকীসকলক মোক পৰিচয় কৰে আপোনাৰ পৰিচয় দিব মোৰ নাম বিষ্ণুজ্যোতি মহন্ত মই ইউনিভাৰ্চেল মুভিং আৰ্ট মুভিং ষ্টাৰ্টিঙৰ পৰাই মেইনলি ইঞ্জিন ছেগমেণ্টটো চাই মানে তেওঁ কামিন্স ইঞ্জিনিয়াৰ স্পেচিয়েলিষ্ট হয় আচ্ছা ইঞ্জিনবিলাকৰ আপুনি ইঞ্জিনবিলাক মই কৰোঁ আচ্ছা আৰু মানে আৰম্ভণিৰ পৰাই বৰাৰ লগত জড়িত দুইজনে এতিয়ালৈকে কিমান মেচিন আপোনালোকে ভাল কৰিলে এতিয়া সেইটো হিচাপ দিয়া অকণমান টান হ'ব বহুত বেছি আমাৰ ইঞ্জিন অভাৰহলিং কিজানি মোৰ দেন 500 আমি ওপৰ ইঞ্জিন অলৰেডি অভাৰ মেচিন আৰু মেচিন মানে কি এতিয়া এটা মেচিনৰ এটা ইঞ্জিন মানে মই আমি যিবিলাক ইয়াত কেমেৰাত দেখি আছোঁ তেনেকুৱা জাতীয় মেচিন আপুনি 500ৰ অধিক মেচিন মানে ভাল কৰিছে পুনৰ নিৰ্মাণ কৰা হৈছে আচ্ছা আৰু ইয়াত আৰু কোন কোন আছে আপুনি আপোনাৰ পৰিচয় দিয়ক নমস্কাৰ মোৰ নাম শ্ৰী মুন দত্ত কি কৰে আপুনি মই ছাৰ্ভিচ ইঞ্জিনিয়াৰ হয় আচ্ছা ইয়াৰ এক্সকেভেটৰটোৱে চাওঁ বেচিকেলি এক্সকেভেটৰৰ ছাইডত এটা হেৰি হয় তেতিয়া তেখেতে পঠিওৱা হয় মানে তেওঁ ছাইডত যিখিনি গৈ পেলাই কৰিবলগীয়া কাম যিখিনি থাকে সেইখিনি আৰু আচ্ছা তেনেকৈ টাবল ছেটিঙে হওক আৰু এইফালে এওঁ আছে তেওঁ ভলভ ইঞ্জিনিয়াৰ স্পেচিয়েলিষ্ট আচ্ছা প্ৰশান্ত গগৈ হয় মই প্ৰথম ডিলাৰত কৰিছিলোঁ মই এনেই পঢ়া শুনা কি কৰিছে পঢ়া শুনা মই হায়াৰ ছেকেণ্ডেৰী আৰু ইফালে আই টি আই মটৰ মেকানিক আই টি আই কৰি এতিয়া কি কাম কৰে আপুনি ভলভ ইঞ্জিন কি ইয়াতে বিশেষকৈ ইঞ্জিন অভাৰহলিঙৰ কামটো কৰোঁ মই আচ্ছা ভলভ মেইনলি স্পেচিয়েলিষ্ট আচ্ছা তাৰ আই টি আই মানুহ বহুত আই টি আই পাছ কৰা কেইবাজন আছে পাছ কৰাৰ পিছতে মেইন এইখিনি কামখিনি সুবিধাজনক হয় বেছি আচ্ছা আপোনাৰ নামটো আগুৱাই আহক হয় আপোনাৰ ভাতৃ কিন্তু আচ্ছা তেখেতৰ ভাতৃ নামটো কি সুৰজিত বৰা আপুনি কি ধৰণে স্পেচিয়েলি মই কবেলকো মেচিনটোৱে চাওঁ কবেলকো মেচিন চাই আৰু আপুনি পঢ়া কি কৰিলে
বাকী হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পেলাই হেৰি কৰা হ'ল আই টি আই কৰিছে সেইটোৱে কথা যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আই টি আই কৰিছে আৰু কাৰিকৰী এই কামবিলাক তেওঁলোকে কৰি আছে মানে মোক এতিয়া আৰু এটা কথা জানিব মন আছে L&Tৰ আপুনি এটা লোভনীয় চাকৰি থৈ আহিলে সেই সময়ত আপোনাৰ ঘৰত কি কৈছিলে আপোনাকতো ঘৰতো যথেষ্ট কষ্ট কৰি দেউতাই পঢ়ুৱালে কাৰণ আপোনাৰ ঘৰ দেউতা আপোনাৰ এখন ক্ষুদ্ৰ চাহ দোকান আছিলে তাৰ পইচা আপুনি চলিছিলে কেনেকৈ আপোনাৰ মাটি আমাৰ হাইৱে সম্প্ৰসাৰণ দিলে তেতিয়া আপোনালোকৰ মাটিও বহুত গ'লগৈ তে এই কেনেকৈ আপুনি সেই সময় সেই বস্তুটো প্ৰত্যাহ্বান কেনেকৈ ল'লে L&T চাকৰি ঘৰত মানুহে বাধা দিছিলে কি কৈছিলে আপোনাক একচুৱেলি মোৰ মিছেছৰ ফালৰ পৰাই চবতছে বেছি হেৰিটো আহিছিলে বাধা আহিছিলে যে কিয় মানে আৰু বস্তুটো এনেকুৱা ধৰণৰ হয় আমাক এই আমাৰ এতিয়া নৰ্মেল হিচাপত কি আছে এই গেৰেজ চলাই এনেকুৱা টাইপৰ এটা সেইটো যিটো এজন মানে ভাল এটা MNCত কাম কৰা মানুহ তেওঁ যদি গেৰেজ এটা আকৌ চলাই পেলাই এনেকুৱা ধৰণৰ মেকানিক টাইপৰ শব্দটো যিটো হয় ইউজ সেইটো যদি হয় ডেফিনেটলি সেই বস্তুটো অকণমান প্ৰব্লেম হয় সেইটো মই যেতিয়া ডিচিশ্যন লওঁ শুনো চবৰে কিন্তু মই যেতিয়া ডিচিশ্যন লওঁ সেইটো মোৰ ডিচিশ্যন আৰু ডিচিশ্যনৰ ক্ষেত্ৰত মই হেৰি নকৰোঁ কম্প্ৰমাইজ নহয় মোৰ ডিচিশ্যন ল'লোঁ আৰু এতিয়া সিদ্ধান্ত আমাৰ আৰু সিদ্ধান্ত ভুল বুলি বা শুদ্ধ বুলি কথা নাথাকে সিদ্ধান্ত তাক সঠিকভাৱে যদি আমি ৰূপায়ণ কৰোঁ সিদ্ধান্তটো শুদ্ধ হৈ গ'ল আৰু যদি আমি ফেইল হৈ গ'লোঁ সিদ্ধান্তটো লোৱাত সেইটো ভুল হ'ল গতিকে সেই কথাটো মই সিদ্ধান্ত কেতিয়াও ভুল বা শুদ্ধ এনেকুৱা ধৰণৰ নহয় সিদ্ধান্তটো সঠিক কৰাটোৱে মেইন কথা আৰু সঁচাই ভাল লাগিছে কথা সত্যম মহন্ত কি তেখেতৰ যিটো উদ্যম সঁচাই প্ৰশংসনীয় যে এজন অসমীয়া যুৱক এনেকৈ আগবাঢ়ি আহিছে আমাৰ অসমীয়া যুৱকে সাধাৰণতে ব্যৱসায় কৰিব নোখোজে এনেকুৱা ধৰণৰ চেলেঞ্জ ল'ব নোখোজে আৰু তেওঁৰ যিটো পজিশ্যন আছিলে L&Tত কাম কৰিছিলে গতিকে চবেই এনেকুৱা এটা পজিশ্যন পালে সাধাৰণতে সেইটো মানে সেইটো থাকি তাৰ পৰা ওলাই আহিব নোখোজে সেই বৃত্তৰ পৰা ওলাই আহিলে হয় নাই এইখিনিতে মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা কওঁ কাৰণ ময়ো কৰ্পৰেটত আছিলোঁ মই যেতিয়া মোৰ মানে যিটো বয়সত মই চাকৰি এৰিছোঁ আজি এবছৰ 1.5 বছৰ আগতে যেতিয়া মই চাকৰি এৰিছোঁ আচলতে সেই সময়ত এটা ডাঙৰ হাহাকাৰ হৈছিলে কাৰণ মই তেতিয়াই মানে ডিচাইড কৰিছিলোঁ যে মই হোম ডেলিভাৰী কৰিম গুৱাহাটীত এটা হোম ডেলিভাৰীটো ডাঙৰ এটা প্ৰস্পেক্ট আছে আমি নৰ্মেলি হোম ডেলিভাৰী বুলি ক'লে কি হয় এই হকাৰ বয়বিলাকক বুলি ভাবোঁ তো মই দেখিছোঁ যে আচলতে আপুনি যেতিয়া হোম ডেলিভাৰী কৰিবলৈ যায় আপোনাৰ লগত মই ধৰক গ'লোঁ আপোনাৰ ঘৰলৈ গ'লোঁ আপোনাৰ লগত মই 10 মিনিট কথা পাতিলোঁ ইটছ বেচিকেলি আড্ডাটো আইডিয়েশ্যন তাৰ পৰা এটা ডাঙৰ আইডিয়েশ্যন চিন্তা হ'ব পাৰে আৰু সেইটো ফলত আজি এবছৰ 1.5 বছৰ এতিয়া কি হৈছে বহুত মোক দেখি 100 ল'ৰাই এতিয়া মোটামুটি নিজৰ জেগাত সৰুকৈ হ'লেও তেওঁলোকে হোম ডেলিভাৰীটো আৰম্ভ কৰিছে হোম ডেলিভাৰী কেন বি এ গ্লেমাৰ আপোনাৰ ব্যৱসায় কি আপুনি কি ধৰণৰ ব্যৱসায় কৰে মই যিমানখিনি থলুৱা প্ৰডাক্ট আছে মানে মোৰ এটা ব্ৰেণ্ড মই কৰিছোঁ কি হলং বুলি হলংটো হৈছে আমাৰ ষ্টেট ট্ৰী একদম ষ্ট্ৰেইট ৰাজ্যিক আমাৰ বৃক্ষ গতিকে এই বৃক্ষজোপা কি হয় মাটিৰ শিপাৰ লগত জড়িত সি ওপৰলৈ গৈ থাকে তো মোৰ কনচেপ্টটো সেইটো যে আমাৰ যিখিনি থলুৱা আছে ফুডটো প্ৰডাক্ট পিঠাৰ পৰা আৰম্ভ কৰি কাপোৰ কানিৰ পৰা আৰম্ভ কৰি যিখিনি আছে এই গোটেইখিনিক আচলতে কি হয় আমি নি পেলাই বিশ্ব দৰবাৰত বা প্ৰতিষ্ঠা কৰিব লাগে আজি আমাৰ যিখিনি খাদ্য সম্ভাৰ আছে এই খাদ্য সম্ভাৰৰ ভিতৰত মই স্পেচিয়েলি মই পিঠা আপোনাৰ এনেকুৱা ব্লেক ৰাইচ কেক এইখিনি বস্তু মই লাহে লাহে এতিয়া ফ'কাছ কৰি আছোঁ যিখিনি এই বস্তুখিনি মই ইভেন গুজৰাটৰ পৰ্যন্ত নিছোঁ বা গোটেই পৃথিৱীৰ বিভিন্ন মানুহে এবাৰ যোৱাবাৰ যোনে যেনেকৈ পাৰে মোৰ পৰা লৈ গৈছে মই লাহে লাহে সেইটো এতিয়া মানে সম্প্ৰসাৰণ কৰি আছোঁ আৰু মই সেই বস্তুখিনি জৰিয়তে লাহে লাহে মই এতিয়া কৰ্পৰেট গিফ্ট আৰম্ভ কৰিছোঁ মানে কৰ্পৰেট গিফ্টকে আমাৰ যিখিনি ৱাটাৰ হেজিনেৰী হওক আমাৰ যিটো জোঁটৰ বেগেই হওক এইখিনি সংমিশ্ৰণ কৰি যিখিনি বেগ বনায় তুমি যদি লেপটপ বেগটো যদি তুমি ৰেক্সিনৰ ল'ব পাৰা আমাৰ কিয় ল'ব নোৱাৰিবা এতিয়া লাহে লাহে আচলতে এইবাৰ মই 3-4টা কৰ্পৰেটত যোৱাবাৰ পাইছিলোঁ এইবাৰ অলৰেডি মোৰ আৰম্ভ হৈ গৈছে গতিকে কৰ্পৰেট গিফ্টটো মোৰ ফ'কাছ পইণ্ট আচ্ছা এতিয়া সেইটো আপুনি ফ'কাছ কৰিছে কৰ্পৰেটে যিবিলাক বস্তু দিব থলুৱা ইয়াত থলুৱা দিগত কোৱালিটি আছে আমি মানদণ্ডও দিম এতিয়া মই ৰিচেণ্টলি কালি মই এটা ডেলিভাৰী কৰিছোঁ প্ৰায় 700 মান বেগৰ মই এখন কনফাৰেঞ্চৰ কাৰণে ডেলিভাৰী কৰিছোঁ তেওঁলোকক কনভিন্স কৰোঁতে মোৰ টাইম লাগিছে কিন্তু কথা হ'ল কি যেতিয়া পোৱাৰ পিছত 200-300 তেওঁলোকৰ ইণ্টাৰনেশ্যনেল গেষ্ট আহিছে তেওঁলোকে পাই পেলাই আজি মই তাজ বিমানটাৰ পৰা আপোনাৰ লগত অহাৰ আগতে মই তাৰ পৰা আহিছোঁ তেওঁলোকে মানে চবে উৎফুল্লিত কি আছিল বস্তুটো কি আছিলে এইটো আপোনাৰ লেপটপ বেগ আচ্ছা এইটো আপোনাৰ ৱাটাৰ হেচিণ্ট আৰু তাতে আমাৰ গামোচাৰ হেৰি মানে ফুলটো দি পেলাই তাৰ লগত আপোনাৰ জুটটো বেছ বাকীটো আমি ব্লেণ্ডিং কৰি পেলাই দিছোঁ আৰু সুন্দৰ বেগ হৈছে আৰু সেইটো সকলোৱে ভাল পাইছে আৰু ইক' ফ্ৰেণ্ডলি আচ্ছা খুব সুন্দৰ আচলতে আমাৰ অসমত একেবাৰে মনে সংগোপনে এনেকুৱা এটা আন্দোলন কিন্তু হৈ আছে আৰু এই আন্দোলনত এই অভিজিত বৰা সত্যেন মহন্ত এইবিলাক মানুহ অংশীদাৰ এইবিলাক মানুহে এই আন্দোলনটো আগুৱাই নিছে তেওঁলোকে কিন্তু মিডিয়াৰ ফ'কাছত অহা নাই কিন্তু সংগোপনে কামটো কৰি গৈ আছে যে আৰু যিটো কথা সত্যেন মহন্তই কৈছে
হয় বৰ্তমান বণিজ্যত ধৰ আৰু বণিজ্য নহ'লে অসমীয়া মৰ আৰু তাৰ বিকল্প নাই এই বৰ্তমান একবিংশ শতিকাৰ যিটো বজাৰ অৰ্থনীতি এই অৰ্থনীতিত টিকি থাকিবৰ কাৰণে হয়তো আমি এই বণিজ্যত ধৰিব লাগিব আৰু যদি বণিজ নকৰোঁ তেতিয়াহ'লে আমাৰ গোটেই জাতি হিচাপে গোটেই জাতিটোৱে ধ্বংস হ'ব এই সুন্দৰ কথা আমি এইবিলাক কথা আৰু পাতিম তেওঁলোকৰ আৰু উৎসাহ আছে তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা আছে এইবিলাক বিষয়ে জানিম কিন্তু তাৰ বাবে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই বৰ্তমান যিটো এটা ডাঙৰ প্ৰকাণ্ড এটা ইনষ্ট্ৰুমেণ্টৰ ইকুইপমেণ্টছৰ ওচৰত আছোঁ এইটো আপোনালোকে যুদ্ধৰ সমৰস্ত্ৰ বুলি ভয় নাখাব ভিডিঅ' জাৰ্নেলিষ্ট ৰিণ্টুৱে দেখুৱাইছে এটা বৃহৎ মেচিন এইটো যিটো কৈ বুমাৰ আমি যিটো কৈছিলোঁ বুমাৰ এইটো যিটো ট্ৰেঞ্চ বা অন্যান্য খাণ্ডাৰ কামত ব্যৱহাৰ কৰা হয় বিশেষকৈ ভাৰতীয় সেনাই ব্যৱহাৰ কৰে যে তেওঁলোকৰ এতিয়া অলপতে কৈছে যে বিভিন্ন ঠাইত তেওঁলোকৰ সমৰস্ত্ৰ ৰখাৰ কাৰণে তেওঁলোকে মাটি খান্দি যিবিলাক সমৰস্ত্ৰ লুকাই থয় বা তাত থয় সেইবিলাক এই মেচিনটো ব্যৱহাৰ হয় কেইবা কোটি টকা মেচিন মই আকৌ এবাৰ অভিজিত বৰা আছে আমাৰ সৈতে সত্যেন মহন্ত আছে অভিজিত বৰাৰ পৰা জানিব বিচাৰিছোঁ আপুনি এই পৰ্যায়লৈ নিলে এটা পৰ্যায়লৈ আপুনি আগবাঢ়ি আহিলে এতিয়া আৰু কি সপোন আছে আপুনি যথেষ্ট চেলেঞ্জৰ সন্মুখীন হৈছে কাৰণ আপোনাৰ নিজৰ মাটি নাই মূলধন নাছিলে কেনেকৈ কৰিলে গোটেই বস্তুৰ ব্যৱসায়টো মই যেতিয়া চাকৰি এৰিছিলোঁ তেতিয়া জাষ্ট মাত্ৰ মোৰ PLR পইচা মানে পাৰফৰ্মেন্স ৰিৱাৰ্ড বুলি কয় যিটো মই এইটো কোম্পানীৰ পৰা যিটো পাইছিলোঁ সেইটো মাত্ৰ 70,000 মোৰ ওচৰত আছিলে তো সেই অৱস্থাৰ পৰাই ব্যৱসায় কৰি পেলাই আজিৰ অৱস্থাটো পাইছে ন' ডাউট বহুত অসমীয়া ব্যৱসায়ীয়ে মোক সহায় কৰিছিলে সেই সময়ত মানে তেওঁলোকে কাম দিছিলে সহায় মানে মই তেওঁলোকৰ পৰা অৰ্থ ডাইৰেক্ট বিচাৰিছোঁ তেনেকুৱা ধৰণৰ নহয় তেওঁলোকে মোক কাম দিছিলে সেই কামখিনি আমাৰ এইটো নহয় যে আমাৰ অসমীয়া মানুহ ব্যৱসায়ী নাই আছে কম আছে তেওঁলোকে কাম দিছিলে সেই কামৰ পৰা আজিৰ অৱস্থাটো লাহে লাহে উন্নত কৰি আজিৰ অৱস্থাটো পাইছোঁ আচ্ছা আৰু এতিয়া আপোনাৰ মাটিখিনি আপোনাৰ নিজৰ মাটি লিজত নহয় এইটো ভাড়াত লোৱা ভাড়াত লৈছে হয় পাৰ মাহ সেইখিনি 30,000 টকা 30,000 টকা ভাড়া দি পেলাই চলাই আছে আপুনি আৰু আপোনাৰ ষ্টাফ কিমান আছে এতিয়া টোটেল 15জনৰ ওপৰ আছে আৰু 15জন মানে সেইকেইজন মানে পাৰ্মানেণ্ট ষ্টাফ হয় আৰু কণ্ট্ৰেকচুৱেল আছে তেওঁলোকে কণ্ট্ৰেকচুৱেলত কাম কৰে তেওঁলোকে বাহিৰৰ বেলেগ কামো কৰে তো কণ্ট্ৰেকচুৱেল হিচাপত বহুতখিনি আছে মোৰ এটা মানে নেটৱৰ্ক নিচিনাই আছে যিটোৰ থ্ৰুৱেদি মানে গোটেই নৰ্থ ইষ্টতে আমি কভাৰ কৰোঁ আমাৰ যিখিনি কাম আছে ব্যৱসায় কৰি আছে আমি এই সময়ৰ মাজতে আমি অকণমান আপোনালোকক লৈ যাওঁ টকৌবাৰী যিটো আপোনাৰ এটি ৰোড আৰু এটি ৰোডত যিবিলাক আমি অথনি উল্লেখ কৰিছিলোঁ তেখেতৰ এখন তাত এটা শ্ব'ৰুম আছে দোকান আছে আৰু এইটো সাধাৰণতে আমাৰ তাত য'ত তেওঁ শ্ব'ৰুম কৰিছে তাত সাধাৰণতে আমাৰ অসমীয়া মানুহৰ দোকান তেনেকৈ নাই বেছিভাগ অনা অসমীয়া মানুহৰ দোকান তাত তেওঁলোকৰ প্ৰত্যাহ্বান লৈ তেওঁলোকৰ মাজত সংগ্ৰাম কৰি তেওঁ নিজৰ এখন তাত স্থাপন কৰিছে এটা শ্ব'ৰুম আমি তালৈ যাম আমি সেয়া আপোনালোক দেখুৱাই লৈ আহক আমি বৰ্তমান এইখন এটি ৰোডৰ ছাত্ৰীবাৰীলৈ আহিছোঁ আৰু ইয়াতেই আমি দেখিছোঁ এইখন আমাৰ সমগ্ৰ অসমৰ ব্যৱসায়িক ঘাটি ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ এইখিনি এই ঠাইখিনি যিসকল লোকে ব্যৱহাৰ কৰি আছে তাত কিন্তু অসমীয়া ব্যৱসায়ীৰ সংখ্যা অত্যন্ত কম ইয়াত কিন্তু মই দেখিছোঁ ইয়াত এই গোটেই এলেকাত টকৌবাৰী ফেঞ্চিবাৰী এই গোটেই সমগ্ৰ এলেকাত অসমীয়া ব্যৱসায়ীৰ সংখ্যা খুব কম তাৰ মাজত আছে অভিজিত বৰাৰ সৈতে আহিছোঁ আমি তেওঁৰ প্ৰতিষ্ঠান আমি গৈ আছোঁ ইষ্টাৰ্ণ ইউনিভাৰ্চেল আৰ্ট মুভাৰ্ছ মই এই কথা জানিব বিচাৰিছোঁ ইয়াত আপুনি কেনেকৈ কৰিলে ইয়াত কেনেকৈ হ'ল আপোনাৰ মানে এইটো ধৰণৰ জেগা পাবলৈ দিগদাৰ ইয়াত মই জানো এইখন মই ইয়াত দেখাইছোঁ ৰিণ্টুৱে দেখাব এইখন ইউনিভাৰ্চেল আৰ্ট মুভিং ছাৰ্ভিচ এইখন তেওঁলোকে দিছে পাৰ্ট চব এটা হেৰি আছে সেইটো তেওঁলোকৰ এয়া মানে আপোনাৰ ট্ৰেক্টৰ এয়া হেৰি আছে হয় কি কেনেকৈ কৰিছে আপুনি কেনেকৈ একচুৱেলি এইখিনি জেগাত পাবলৈ দিগদাৰ কিন্তু মানে ইয়াতে মই বিভিন্ন চ'ৰ্চৰ থ্ৰুৱেদি প্ৰায় 1.5-2 বছৰ ধৰি পেলাই জেগাত মানে জেগা পাবৰ কাৰণে মই চেষ্টা কৰি আছিলোঁ তাৰ কাৰণে বিভিন্ন ধৰণৰ মই মানুহৰ সহায় লৈছিলোঁ ইয়াতে ব্ৰকাৰো আছে কিছুমান যাৰ দ্বাৰা মানে মই এইখিনি পালোঁ তাৰপিছত এইটো আমি চালামী ছিষ্টেম নহয় এইটো আমি ছিকিউৰিটি বেচিছত আমি ইয়াত আপুনি কি ৰাখিছে আপোনাৰ এইখন প্ৰতিষ্ঠানত কি আছে আপোনাৰ এইখন আমাৰ ৰিণ্টু দেখাব ইউনিভাৰ্চেল আৰ্ট মুভিং ছাৰ্ভিচ এইজন আমাৰ অসমীয়া ব্যৱসায়ীৰ এখন দোকান আৰু তেওঁলোকে ইয়াতে এক্সকেভেটৰৰ পাৰ্টছ আছে আৰু মেইনলি এক্সকেভেটৰ বুলডজাৰ আৰু হুইল লোডাৰ
বুলডোজাৰ আছে ইয়াত বুলডোজাৰ পাৰ্টছ আৰু মটৰ গ্ৰেডাৰ আৰু তাৰোপৰি এইবিলাক মেচিনৰ কম্পনেণ্টবিলাক যিবিলাক আছে বিভিন্ন ধৰণৰ হাইড্ৰলিক কম্পনেণ্ট থাকে ইঞ্জিন কম্পনেণ্ট থাকে তো এইবিলাকৰ ৰিপেয়াৰিঙৰ কাৰণে বিভিন্ন ধৰণৰ পাৰ্টছ লাগে সেই পাৰ্টছবিলাক আমি ইয়াতে ৰাখিছোঁ আমাৰ যিটো ৱৰ্কশ্বপ আপোনালোকে দেখিছিলে তাৰমানে মেক্সিমাম পাৰ্টছ ইয়াৰ পৰা আমাৰ ইয়াৰ দোকানৰ পৰা সেইটো ৱৰ্কশ্বপলৈ গুচি যায় ৰিপেয়াৰিঙৰ কাৰণে যিখিনি মেইনলি লাগে তাৰোপৰি এইবিলাক আমি এইখিনি ৰিটেইল চেল কৰি আছোঁ ইয়াতে মানে আমাৰ হ'লচেল হিচাপত নহয় ৰিটেইল চেল আমাৰ মেইনলি কৰি আছোঁ ইয়াতে আমাৰ যিখিনি কাষ্টমাৰ আছে ৰিপেয়াৰিং কাষ্টমাৰ সেইবিলাকে তেওঁলোকে পাৰ্টছ কিনে তাৰ ৰিটেইল চেলৰ কাৰণে ভাল লাগিছে এনেকুৱা যে আমাৰ গাড়ীৰ পাৰ্টছৰ ব্যৱসায় আকৌ অন্যান্য এইবিলাক এক্সকেভেটৰ এটা প্ৰকাণ্ডপন ইয়াত পাৰ্টছ আছে বহুতবিলাক এইবিলাক কিহৰ ব্যৱসায় এইবিলাক স্প্ৰকেট বুলি কয় যিবিলাক মানে এক্সকেভেটৰ থাকে এক্সকেভেটৰটো চলিবৰ কাৰণে আপুনি চেইনডাল ঘূৰাবৰ কাৰণে এইটো এটা মানে অংশ যিটোৱে স্প্ৰকেট বুলি কয় যিটোৱে ঘূৰাই মানে তাতে ঠিক আছে মানে যিটো মটৰৰ লগত সংযুক্ত হৈ থাকে মানে ট্ৰেক মটৰৰ লগত এইটো আমি 15ত ষ্টাৰ্ট কৰিছিলোঁ 2015 ভালেই সহায় পাৰিছোঁ তুলনামূলকভাৱে এনেই মানে এতিয়া অলপ অৱশ্যে মানে আমাৰ ছিজন অফ ছিজন বা আমাৰ ছিজন বুলি দুটা আছে আমাৰ অসম বা নৰ্থ ইষ্টত 6 মাহ বৰষুণ থাকে আৰু সেই বৰষুণৰ সময়ত কনষ্ট্ৰাকশ্যন ৱৰ্কবিলাক নহয় বন্ধ হৈ থাকে ধৰি লওক আৰ্থ মুভিং ইকুইপমেণ্টবিলাক নচলে সেই সময়ত আপুনি ভালকৈ চাব যিমানখিনি ৰাস্তা ঘাট বনাখিনি 6 মাহ আমাৰ বন্ধ থাকে আৰু অফ ছিজনত মানে হেৰি ছিজনবিলাক যেতিয়া ঠাণ্ডাৰ সময়ত এতিয়া অফ ছিজন এতিয়া বৰষুণ হৈ আছে আৰু 1 মাহৰ পাছত মানে যেতিয়া বন্ধ হৈ যাব বৰষুণ তেতিয়া আমাৰ ছিজন ষ্টাৰ্ট হ'ব মানে মেইনলি সেই সময়ত মানে এইখিনি উভৈনদী হৈ থাকে তেতিয়া আৰু মানে কাষ্টমাৰ গতিকে ঋণটো দেখাইছে ইয়াতে সমগ্ৰ নৰ্থ ইষ্টৰ মানুহ আহে ইয়াত আপোনালোকৰ গোটেই নৰ্থ ইষ্টৰ আমাৰ ইভেন আমাৰ ভূটানৰ পৰাও আহে মানুহ ইয়াতে গম পাইছে যে ইয়াত আছে ইয়াত পায় সেইখিনি পায় সেইখিনি আমাৰ গোটেই নৰ্থ ইষ্টৰ মানুহে ভূটান একচুৱেলি আমি কোনো হেৰিৰে ডিষ্ট্ৰিবিউটৰ হোৱা নাই আমাৰ যিখিনি আছে আমাৰ ইয়াতে অৰিজিনেল পাৰ্টছো পোৱা যায় আৰু ৰিপ্লেচমেণ্ট পাৰ্টছ ঠিক আছে ইয়াতে ধৰি লওক ইঞ্জিনৰ আৰু এটা কথা ইয়াত যিবিলাক ইঞ্জিন থাকে ধৰি লওক কোনোবা এটা কোম্পানীৰ ইঞ্জিন ইঞ্জিনটো তেওঁলোকৰ নহয় তেওঁলোকে বেলেগ এটা কোম্পানীৰ পৰা আনে গতিকে সেই কোম্পানীটোৰ পাৰ্টছখিনি আমি তেওঁলোকৰ পৰা ডাইৰেক্ট কিনিব পাৰিম তো আমি সেই তেওঁলোকৰ পৰা লৈ পেলাই আমি বিক্ৰী কৰিলোঁ তেনেকৈ ধৰণৰ হিচাপে এনেই মানে ইয়াত আপুনি যিখন য'ত ব্যৱসায়ত আছে এই ব্যৱসায়ত আপোনাৰ প্ৰায়সকল লোকে অনা অসমীয়া গতিকে আপুনি কিবা এনেকুৱা সমস্যাৰ তেনেকুৱা ব্যৱসায়ী তেনেকুৱা নাই আমি ইয়াতে মানে অসমীয়া অনা অসমীয়া বুলি কোনো কথা নাই ইয়াতে আমাৰ ইয়াতে ব্যৱসায়ী এজনে ব্যৱসায়ী কমিউনিটি হিচাপে আমাৰ ইখন দোকানৰ পৰা সিখন দোকানৰ সদায় মানে এটা সংযোগ আমি সম্পৰ্ক আছে ধৰি লওক আজি মোৰ এজন কাষ্টমাৰ আহিলে তেওঁ 20টা পাৰ্টছৰ ৰিকুৱাৰমেণ্ট আছে 18টা পাৰ্টছ মোৰ ওচৰত আছে 2টা পাৰ্টছ মই বেলেগৰ পৰা আনি পেলাই হ'লেও তেওঁক দিয়া যায় মানে সেইটো এটা আমাৰ ৰিলেশ্যন এটা আছে আমি ইখন দোকানৰ পৰা পাৰ্টছ আমি লোৱা মেলা কৰোঁ তাত অসমীয়া অনা অসমীয়া বুলি কথা আহে নাই আমি মানে এটা মিলি পেলাই আমি কাম কৰি আছোঁ ইয়াত মই কৈছোঁ যে আমাৰ ইয়াত যিমানসকল ব্যৱসায়ী আছে মই যিমানবিলাক দেখিছোঁ মানে প্ৰায়সকল ব্যৱসায়ী কিন্তু আমাৰ অসমীয়া মানুহ খুব কম আছে মানে সেইটোৱে আক্ষেপৰ কথা যে ইয়াত যিমানবিলাক ব্যৱসায়ী আছে বেছিভাগে হয় মাৰোৱাৰী নহয় শিখ কমিউনিটিৰ মানুহ আছে বা গুজৰাটী আছে বঙালী মানুহ আছে বহুত কিন্তু আমাৰ অসমীয়া ব্যৱসায়ী কম সেইটো কথাই মানে মই ভাল লাগিছে আপুনি যে সাহস কৰিছে ইয়াত গতিকে এইখন আৰু ডাঙৰ কৰাৰ আপোনাৰ প্লেন আছে আপোনাৰ এতিয়া একচুৱেলি মই এইটো বিষয়ত মানে এতিয়া মই ৰিটেইল চেল কৰি আছোঁ মোৰ পিছত মানে মই হ'লচেলৰ কাৰণে মই মানে ভাবি আছোঁ তাৰ কাৰণে বহুত বেছি পৰিমাণৰ পুঁজি লাগে গতিকে সেইটো এটা নিৰ্দিষ্ট পুঁজি হোৱাৰ পাছত আমি ষ্টাৰ্ট কৰিব পাৰিম আমাৰ ফিউচাৰ প্লেন আছে সেই হিচাপে আৰু আমি ফ্ৰণ্টলৈ যাতে শ্ব'ৰুম নিচিনাকৈ ফ্ৰণ্টলৈ নিব পাৰোঁ সেইটো কাৰণে পেলাই যদি তেনেকুৱা ধৰণৰ দোকান খালী হয় তেনেকুৱা ফ্ৰণ্ট এৰিয়াত তেতিয়াহ'লে আমি ফ্ৰণ্ট এৰিয়ালৈ যাম আৰু ইয়াতে যথেষ্ট মানে কনজাষ্টেড এৰিয়া এইখিনি এৰিয়াত মানে আৰু যথেষ্ট মানে হেৰি হয় পাবলৈ নাই ঠাই তাৰ মাজতো ওলাই আমি তাৰ কাৰণে প্ৰতীক্ষা কৰি আছোঁ আচ্ছা ঠিক আছে ভাল লাগিছে যে যিটো কথা কৈছে একবিংশ শতিকাৰ যিটো শ্লোগান ধৰ বণিজ্যত ধৰ নহ'লে অসমীয়া মৰ অলপ চৈতন্য মহন্তই কৈছিলে যে বণিজ্যত নধৰিলে জাতিৰ উন্নতি নাই আৰু খুব সুন্দৰভাৱে তেওঁ বেপাৰ বাণিজ্য কৰিছে এই উদ্যমী অসমীয়া যুৱকে আমি আশা কৰিছোঁ যে আপোনাৰ এই উদ্যোগটো আৰু আগবাঢ়ি যাওক নহয় আমি আৰু কথা পাতিম তেখেতৰ সৈতে কি নাম চানী দত্ত চানী দত্ত আপুনি চাই আছে এইখন হয় আচ্ছা কেনেকুৱা বিক্ৰী বাৰ্তা কেনেকুৱা
এতিয়া অফ ছিজন চলি আছে বৰ বিশেষ এটা ঠিক নহয় ছিজন আমাৰ অক্টোবৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু অক্টোবৰ নৱেম্বৰ আচ্ছা এতিয়াৰ পৰা আৰু মানে এই এলেকাত আপোনালোকৰ এনেকুৱা এস্কেভেটৰ আৰু আছে আৰু আছে দোকান আৰু দোকান আছে কিমানখনমান দোকান আছে ইয়াত মোটামুটি নিয়াৰ এবাউট 7খনৰ ওপৰত আছে গতিকে আপোনালোকে সেই তেওঁলোকৰ লগতো প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া আছে হয় নিশ্চয় গতিকে মাৰ্কেটত ল'ব পাৰিছে নাই মাৰ্কেটটো আমাৰ মোটামুটি 80% মাৰ্কেট আমি লৈছোঁ আৰু 20% প্ৰায় বাকী আছে বঢ়িয়া হেৰি বৰা 80% মাৰ্কেট আপোনালোকৰ কব্জাত আছে মানে এক্সকেভেটৰৰ যিখিনি আমি ৰিপেয়াৰিঙৰ মেইনলি বিজনেছৰ যিখিনি মানে সেইখিনি আমি ল'ব পাৰিছোঁ সেইটো লাইনত যাৰ কাৰণে যিখিনি ছাপ্লাই হয় মালখিনি আমি সেইখিনি 80% আমাৰ পৰাই লয় মানে ধৰি লওক আমাৰ যিখিনি আমাৰ ছাৰ্ভিচ লয় তেওঁলোকক 80%ে তেওঁলোকে আমাৰ পাৰ্টছো লয় আমাৰ পৰাই লয় সেইটো আৰু একেবাৰে শূন্য অৱস্থাৰ পৰাই আৰম্ভ কৰা বুলি ক'ব লাগিব অভিজিত বৰাই ব্যৱসায়টো কাৰণ তেখেতে মোক কোৱা মনত পৰে যে 2,500 টকাৰে তেওঁ চাকৰি আৰম্ভ কৰিছিলে গতিকে শূন্য অৱস্থাৰ পৰা এই প্ৰত্যাহ্বান লৈ বজাৰৰ যিটো প্ৰত্যাহ্বান তেওঁ আজি পৰ্যায় পাইছে আজি এই দোকানত কিমান টকাৰ সম্পত্তি মানে এতিয়া আপোনাৰ আছে ইয়াত মোটামুটি 60-70 লাখ টকা মানৰ হ'ব 60-70 লাখ টকা বস্তু আছে আপোনাৰ সেই দোকান আৰু গুদাম চুদাম লগাই পেলাই মানে এইখিনি 60-70 লাখ টকা মানৰ হ'ব এইফালে তাত আপোনাৰতো কেইবা কোটি টকাৰ প্ৰপাৰ্টি সেইখিনি মানে এক্সকেভেটৰ হিচাপত চাবলৈ এইখিনি ছেকেণ্ড হেণ্ড হেৰি এপ্ৰক্সিমেটলি আৰু মানে একেবাৰে আপুনি ছেকেণ্ড হেণ্ড এক্সকেভেটৰ বিক্ৰী কৰে হয় ছেকেণ্ড হেণ্ড সেইখিনিয়ে এতিয়া সেইটোৱে মেইন বিজনেছ কৰিম বুলি আমি ভাবি ৰাখিছোঁ মানে ট্ৰেণ্ড কিনিব ছেকেণ্ড হেণ্ড পুৰণা কিনি পেলাই বনাই পেলাই যিটো হেৰি কৰা সেইটোৱে মেইন বিজনেছ কৰিম বুলি ঠিক কৰে ধৰি লওক কিছুমান আছে এক্সিডেণ্ট মেচিনৰ পৰা কিছুমান আছে আমাৰ এটা পৰ্যায় পাইলৈকে তেওঁলোকে ৰিপেয়াৰিং কষ্ট বহুত বেছি হয়গৈ সেই মানে কাৰণে তেওঁলোকে সেইবিলাক চেল আউট কৰে মানে বিক্ৰী কৰি দিয়ে তেনেকুৱা ধৰণৰ বিক্ৰী কৰা মানে কম দামত যদি বিক্ৰী হয় আমি যদি ৰিজনেবল প্ৰাইচ পাওঁ আমি কিনি লওঁ কিনি লৈ পেলাই সেইখিনি আকৌ ঠিক ঠাক কৰি পেলাই যাতে চলিব পৰা কণ্ডিশ্যন ভাল কণ্ডিশ্যন হয় তেনেকুৱা কৰি পেলাই আমি বিক্ৰী কৰিম সেইটো কাম কৰি আছোঁ তাৰ কাৰণে মানে কমপ্লিট কাম কৰিবলৈ হ'লে ইঞ্জিন বনোৱাৰ পৰা ষ্টাৰ্ট কৰি পেলাই হাইড্ৰলিকৰ কম্পনেণ্ট ৰিপেয়াৰৰ পৰা আদি কৰি ডেণ্টিং পেইণ্টিঙৰ পৰা আদি কৰি এভৰিথিং কৰা হয় যে এনেকুৱা লাগে যেন সেইটো নতুন মেচিন তেনেকুৱা ধৰণৰ সেইখিনি ভাল লাগিছে এইটো যে আমাৰ এজন অসমীয়া যুৱকে ইমানখিনি সাহস কৰি বাদুলিপাৰাৰ পৰা গোলাঘাটৰ বাদুলিপাৰাৰ পৰা ওলাই আহি আজি গুৱাহাটীত এজন প্ৰতিষ্ঠিত ব্যৱসায়ত পৰিণত হৈছে আৰু এই ফেঞ্চি বজাৰৰ টকুবাৰী এই এলেকাত এই টকুবাৰী ছাত্ৰীবাৰী এইটো এলেকা অত্যন্ত ব্যস্ত ব্যৱসায়িক এলেকা তাত তেওঁ এখন ইতিমধ্যে এই 70-80 লাখ টকাৰ সামগ্ৰী থকা এখন তেওঁৰ দোকান বা এয়া কৰিবলৈ সক্ষম হৈছে নিখনে প্ৰশংসনীয় আমি আশা কৰিছোঁ আপোনাৰ এই পৰ্যায়ৰ পৰা আপুনি বহুত ওপৰলৈ যাব সেইটো কামনা কৰিছোঁ ধন্যবাদ আমি পুনৰ আকৌ আহিছোঁ উভতি আহিছোঁ আকৌ অভিজিত বৰাৰ সৈতে কথা পাতিছোঁ অভিজিত বৰা মই এতিয়া কি সপোন কি আছে আপোনাৰ এইখন গৈ আৰু কি সপোন আছে আপোনাৰ আপুনি এইখন আৰ্ট মুভাৰ্ছ যিটো প্ৰতিষ্ঠান কৰিলে এতিয়া মানে আপুনি এটা পৰ্যায়লৈ আপুনি আনিলে নিশ্চয় আপুনি এই খুব বেছি দিন হোৱা নাই কিমান 3-4 বছৰ মোৰ একচুৱেলি 2012ত মই চাকৰি এৰিছিলোঁ তাৰপিছত সৰুকৈ মই তেনেকৈ প্ৰাইভেটলি কৰি থাকিছিলোঁ আজি পূৰ্ণ হিচাপত মানে কৰা হিচাপত সেই চাবলৈ গ'লে মানে 4 বছৰে বুলি ক'ব পাৰি কিন্তু তাৰ আগৰখিনি মানে টাইমখিনি ষ্ট্ৰাগল টাইপৰ বেলেগৰ তাত কাম কৰি পেলাই বেলেগৰ হিচাপত বেলেগৰ ৱৰ্কশ্বপত মানে মই কামবিলাক লৈ পেলাই কৰি পেলাই মোৰ নিজৰ ৱৰ্কশ্বপ সেই সময়ত নাছিলে বেলেগৰ ৱৰ্কশ্বপত মই ধৰি লওক এটা ইঞ্জিন বনাবলগীয়া হ'ল তাত তেওঁলোকৰ ভাড়াটো দিলোঁ 3,000 টকা মই এটা ভাড়া দিলোঁ আমি তাতে বনালোঁ তেনেকৈ ধৰণে ষ্ট্ৰাগল কৰি পেলাই আজি ধৰি লওক ৱৰ্কশ্বপখিনি আনিছোঁ কি খবৰ কি দেখিছে আপুনি নিজে কৰ্পৰেট ৱৰ্ল্ডত ইমান কাম কৰি আজি এইটো পৰ্যায়ে আনিলে এতিয়া আৰু কি সপোন আছে কেনেকৈ আমাৰ অসমীয়া যিসকল ওলাই আহিছে যুৱ ব্যৱসায়ী তেওঁলোকে আৰু তেনেকৈ আগুৱাই যোৱাৰ কাৰণে আপুনি কি দেখিছে তেওঁলোকৰ ভৱিষ্যত কেনেকুৱা দেখিছে আমাৰ প্ৰথম কথা হ'ল কি আমাৰ ছিংগুল উইণ্ড' আচলতে বিজনেছ কমপ্লায়েন্সৰ কাৰণে তেনেকুৱা ধৰণৰ কোনো মানে ব্যৱস্থা নাই মানে এজন যদি বাৰম্বাৰ কৈ আছে কিন্তু কথা হ'ল কি এতিয়া নতুন যদি এজন যুৱক ওলাই আহে তেওঁ আহি পেলাই তেওঁ ব্যৱসায়টো কৰিব তাত কি ডকুমেণ্টেশ্যন লাগিব আপোনাৰ বেংকিং লিয়াজনিং যিটো লাগে তাৰপিছত তেওঁ ছাবচিডি কেনেকৈ পাব এই বস্তুৰ কাৰণে আচলতে এটা কোনোবা এজন মানুহৰ ওচৰত বা এটা প্ৰতিষ্ঠানৰ ওচৰত বহি পেলাই আপুনি সেই ডকুমেণ্টছখিনি পাব নোৱাৰে সেইটো এটা খুব দৰকাৰ মই সেইটো কাৰণে এটা চেষ্টা কৰি আছোঁ আৰু দ্বিতীয়টো কথা হৈছে কি এটা প্লেটফৰ্ম আমাক লাগে যিটো প্লেটফৰ্মৰ থ্ৰুদি আমি এটা আড্ডাটো আইডিয়েশ্যন আমি কথা পাতিব পাৰোঁ তাৰমানে সেই বস্তুটো এটা আচলতে প্লেন আমি এটা কৰি আছোঁ আৰু দ্বিতীয়তে ব্যক্তিগত পৰ্যায়ত মই বিচাৰি আছোঁ কি আমাৰ প্ৰত্যেকটো বস্তু যোৱাবাৰ বিহুত মই আমাৰ পিঠা পনা লৈ পেলাই এটা সুন্দৰকৈ মই কৰ্পৰেট গিফ্ট কৰিছিলোঁ
মই সেই কৰ্পৰেট গিফ্টটো মই ফুল ফ'কাছ কৰিম উইথ আমাৰ যিমানখিনি প্ৰডাক্ট আছে এতিয়া মই অসমৰ প্ৰডাক্ট লাহে 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 মই উত্তৰৰ বাকীবোৰ মানে আমাৰ ৰাজ্যলৈও যাম তো সেইটো মোৰ ব্যক্তিগতভাৱে মই হোম ডেলিভাৰীটো মই যেনেকৈ পাৰোঁ মই সেইটো কৰিয়ে থাকিম কিন্তু তাৰ উপৰিও মোৰ এতিয়া মানে হোম ডেলিভাৰী আপুনি একদম গ্লেমাৰাছ একদম সেইটো মানে মই আই ৱান্ট টু মেক হোম ডেলিভাৰী গ্লেমাৰাছ থিং যে মই বুকু ফিন্দাই পেলাই ইভিন মই এনেকুৱা পাইছোঁ বিহু সময়ত মই যেতিয়া গৈছোঁ মোক মানে লগত ফটো তুলি পেলাই কাৰণ মই ফেচবুকত খুব ছ'চিয়েল মানে ইউজ কৰোঁ ফেচবুকটো বহুত এনেকুৱা মানুহ পাইছোঁ যে তেওঁ মোৰ বস্তু ল'ব আৰু মোৰ লগত একেলগে ফটো তুলি বা সেইটো কাৰণে মই যেতিয়া ফেচবুকত দিম সেইটো মানে প্ৰেষ্টিজিয়াছ ইছ্যু হৈ যায় তেনেকুৱা ধৰণৰ মানুহ আহিছে মই সেই পৰ্যায়লৈ লৈ গৈছোঁ আৰু এইটো আৰু পৰ্যায়লৈ নিব লাগিব বিভিন্ন বিভিন্ন ল'ৰা ছোৱালী যাতে উৎসাহিত হয় কিন্তু আমাৰ প্ৰথম কথা হৈছে কি আমাক এটা নেটৱৰ্ক লাগে যেনেকৈ প্ৰত্যেকটো আজি মাৰোৱাৰীসকলৰ নিজৰ এটা নেটৱৰ্ক আছে তেওঁলোকৰ ভিতৰত গুজৰাটী কমিউনিটিৰ নেটৱৰ্ক আছে মই টুৰিজিমৰ লগতো জড়িত আমাৰ এটা টুৰিজিম কোম্পানী আছে ছিগমাউন হলিডেজ প্ৰাইভেট লিমিটেড বুলি আমি পুনে বেছ দুজন অসমীয়া মানুহ দুজন মাৰাঠী ল'ৰা আমি লগ লাগি পেলাই খুলিছোঁ সেই আমি তাৰ পৰা যিখিনি ইনবাউণ্ড টুৰিষ্ট আহে সেই মানুহখিনিকো আমি চেষ্টা কৰিছোঁ তোমালোকে আমাৰ ইয়াত জলপান খোৱা ইভিন এনেকুৱাও পাইছোঁ আপোনাৰ মানে আমাৰ এই মৃগাংক হাজৰিকা যিখন হোটেল আছে গেটৱে কেন্দ্ৰীয়ত আমি এবাৰ তাত পাইছোঁ মোৰ টুৰিষ্টে 30 বাতি পৰ্যন্ত জলপান খাইছে মানে ইমানেই ভাল পাইছে আৰু তাৰপিছত তেওঁ ইয়াৰ পৰা মোৰ যিমানখিনি টুৰিষ্ট এবাৰ ঘূৰি যায় তেওঁলোকে এতিয়া অৰ্ডাৰ দিয়ে আমাৰ পৰা চিৰা লয় পিঠা লয় কেক লয় লাড়ু লয় মানে অসমীয়া খাদ্য সম্ভাৰ আমাৰ যি থলুৱা খাদ্য সেয়াও আপুনি এটা গ্ল'বেল এটা গ্ল'বেলাইজেশ্যন আমি কৰাৰ এটা প্ৰচেষ্টা এটা অকল খাদ্য সম্ভাৰ নহয় বস্ত্ৰ সম্ভাৰ গোটেইখিনি যিখিনি বস্তু যিমানবিলাক যি বস্তু সেই সকলো বস্তু কৰি পেলাই সেইটো এটা মোৰ মানে প্ৰধান সপোন আৰু দ্বিতীয়তে আমাৰ গোটেই মানুহখিনিক লগ লগাই পেলাই আমি এটা প্লেটফৰ্ম ক্ৰিয়েট কৰিব লাগে আচ্ছা ঠিক সুন্দৰ পদক্ষেপ আৰু অভিজিত বৰা আৰু কি চেলেঞ্জ পাইছে আপুনি আৰু কি সমস্যাৰ সন্মুখীন হৈছে এই ইণ্ডাষ্ট্ৰি চলাই নিয়াৰ ক্ষেত্ৰত অৰ্থ এটা হ'ব পাৰে আপোনাৰ পুঁজি নাই বিশেষ একচুৱেলি অৰ্থটোতকৈ মানুহৰ মেন পাৱাৰৰ প্ৰব্লেমটোৱে চবতছে মানে মোৰ অসুবিধাৰ কাৰণ বুলি মই ভাবোঁ বাকী মোৰ টেকনিকেল ছাইডত মোৰ অসুবিধা মই একো পোৱা নাই পাৰ্ট ছাপ্লায়াৰ কাৰণেও মই একো অসুবিধা পোৱা নাই অল অভাৰ ইণ্ডিয়া যিমানখিনি ভেণ্ডৰ আছে মই তেওঁলোকৰ পৰা পাৰ্চেছ কৰাৰ ক্ষেত্ৰত ইভেন তেওঁলোকে মোক বহুতখিনি পৰ্যন্ত ক্ৰেডিট দিয়ে মানে মই আজি 5 লাখ 10 লাখ 20 লাখ টকাৰ বস্তু ল'লেও মোক মানে কোনো হেৰি নোহোৱাকৈ দিব পাৰে আপুনি সেই বিশ্বাস জানিছে এইটো আমাৰ মানুহে মূল কথা আমি বিশ্বাস জানিব মানে এতিয়া তেনেকুৱা ধৰণৰ সেই পৰ্যায়টোত আছোঁ মানে এইটো বিশ্বাসটো যিটো আছে সেইটো গ্ৰ' কৰিব পাৰিছোঁ আজিলৈকে কোনেও ক'ব নোৱাৰে যে তেওঁৰ মই কাৰোবাৰ পইচা দিয়াকৈ আছোঁ মানে সেই তেনেকুৱা ধৰণৰ আজিৰ পৰা 5 বছৰ পিছত আমাৰ আপোনাৰ এই প্ৰতিষ্ঠানক আমি কি পৰ্যায় দেখিবলৈ পাম একচুৱেলি মোৰ ইয়াৰ পাছৰ যিটো পৰিৱেশ আছে এটা প্ৰডাকশ্যন ইণ্ডাষ্ট্ৰি এই ইণ্ডাষ্ট্ৰিৰ লগত ৰিলেটেড মোৰ ইয়াৰ যিবিলাক বাকেটবিলাকৰ প্ৰডাকশ্যন ইয়াৰ এই মেচিনবিলাকৰ যিবিলাক লগত থকা যিখন মানে এই হাতখনৰ নিচিনাকৈ যিটো খান্দে সেইটো বাকেট যিটো মই দেখাইছোঁ ঋণটো দেখাইছোঁ এইখন এখন বাকেট এইখন যিটোৱে বস্তুটো মাটিটো খান্দি উলিয়াই সেইটো ঋণটো দেখাব ঋণটো সেইটো বাকেট আমাৰ সেইটো হয় সেই বাকেটৰ প্ৰডাকশ্যন ইণ্ডাষ্ট্ৰি এটা কৰা মোৰ তাৰ কাৰণে যথেষ্ট পুঁজিও লাগিব আৰু CNC মেচিন কিছুমান লাগিব সেইটো ইণ্ডাষ্ট্ৰি মোৰ এটা পৰিকল্পনা আছে আৰু ইমিডিয়েটলি মোৰ এটা আছে শ্ব'ৰুম এটা খোলা আমাৰ এই 4 লেন এৰিয়াৰ ওচৰতে এটা মানে শ্ব'ৰুম মানে মেচিনৰ শ্ব'ৰুম যাতে মেচিনবিলাকৰ ইয়াতে মানে এটা আছে মেচিনবিলাক আমি বিক্ৰী কৰোঁতে সদায় মধ্যভোগী থাকে ইয়াতে মধ্যভোগীৰ থ্ৰুৱেদি আমাৰ এইটো এৰিয়াত যে এইখিনিতে যে এটা ৱৰ্কশ্বপ আমি যে এনেকৈ বনাই পেলাই বিক্ৰী কৰি আছোঁ মেচিন নাজানে ছেকেণ্ড হেণ্ড মেচিন তো সদায় ইয়াতে এটা মধ্যভোগী আছে তেওঁলোকে 1-1.5 লাখ 2 লাখ টকা পৰ্যন্ত মধ্যভোগী হিচাপ মানে ব্ৰকাৰেজ হিচাপে লয় মানে তো আমি যদি এই 4 লেনৰ কিনাৰত বা শ্ব'ৰুম হিচাপে কৰিব পাৰোঁ তেতিয়াখিনি জানিব যে ইয়াতে শ্ব'ৰুম এটা আছে ইয়াতে পোৱা যায় এনেকুৱা মেচিনেৰী সেইটো এটা পৰিকল্পনা আৰু তাৰ পাছত মোৰ ষ্টেজ এটা মই এনেই ভাবিছোঁ মোৰ এটা সপোন আছিলে মানে এইটো কনষ্ট্ৰাকশ্যন মানে কোম্পানী এটা খোলা মানে যিখিনি আমাৰ যেনে ৰাস্তা ঘাট বনোৱাৰ পৰা আদি কৰি পেলাই আমাৰ অন্যান্য প্ৰজেক্টবিলাক যিখিনি আছে প্ৰজেক্ট বেছ মানে যিখিনি কনষ্ট্ৰাকশ্যন কোম্পানী বুলি কয় সেই প্ৰজেক্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড যিবিলাক হেৰি আছে সেই কোম্পানী তেনেকুৱা ধৰণৰ এটা কোম্পানী কৰাৰ কথা ভাবি আছোঁ মানে কথাখিনি এনেকুৱা ধৰণৰ মানে প্ৰথম এইখিনি সেই তেনেকুৱা ধৰণৰ মানে কোম্পানী খুলিবৰ কাৰণে প্ৰথমে মেচিনেৰীখিনি লাগিব তো এতিয়া মই মেচিনেৰীখিনি মই যিমান পাৰিছোঁ অলপকৈ এটা মেচিন বঢ়াবলৈ চেষ্টা কৰি আছোঁ সেইখিনি তাৰ ওপৰত বেচিছ কৰি যেতিয়া এটা সময়ত ফুল ফ্লেজেড হৈ যাব মই ভাবিম যে এইখিনিতে তেতিয়া মই কনষ্ট্ৰাকশ্যন মানে ইণ্ডাষ্ট্ৰি মানে কনষ্ট্ৰাকশ্যন কোম্পানীটো খোলাৰ কথা মই কৰিব
যি নহওক আমি তেখেতক আপুনি যিবিলাক সপোন দেখে সপোনবিলাক বাস্তৱায়িত হওক এই কামনা কৰিলোঁ আৰু এজন অসমীয়া যুৱক তেওঁক আমি কৈছোঁ ইতিমধ্যে কেইবাবাৰো কৈছোঁ যে মাল্টিনেশ্যনেল কোম্পানীৰ ভাল আৰামদায়ক চাকৰি এৰি থৈ আহি তেওঁ ইয়াত যোগদান কৰিলে আৰু খুব সুন্দৰভাৱে তেওঁ ইয়াতে খুব সুন্দৰভাৱে পৰিচালনা কৰি তুলিছে আৰু সাধাৰণতে যিটো কাম আমাৰ সাধাৰণ অসমীয়া যুৱকৰ দেখা নাই কোনো অসমীয়া কোনো আগবাঢ়ি দেখা নাই এই ক্ষেত্ৰত তেখেত ব্যতিক্ৰম প্ৰথমগৰাকী হ'ব সম্ভৱতঃ এনেকুৱা ধৰণৰ কাম কৰা আৰু মই সেইকাৰণে আশা কৰিছোঁ আপোনাৰ যিবিলাক সপোন সেই সপোনবিলাক বাস্তৱায়িত হওক এই শুভেচ্ছা দিলোঁ সত্যম মহন্তক শুভেচ্ছা দিলোঁ খুব সুন্দৰভাৱে ভাল কাম কৰিছে অসমীয়া কমিউনিটিক কানেক্ট কৰা মানে এই উদ্যোগী কমিউনিটিক কানেক্ট কৰাৰ কাৰণে খুব সুন্দৰ পদক্ষেপ লৈছে আৰু যিটো কথা কৈছে যে আমি যদি এই একবিংশ শতিকাৰ প্ৰতিযোগিতাৰ যুগখনত এই বৰ্তমান এই অৰ্থনীতিৰ বজাৰ অৰ্থনীতিৰ কালত আমি যদি বৰ্জন নধৰোঁ তেতিয়াহ'লে অসমীয়া জাতিৰ মৃত্যু অৱস্থাম্বী গতিকে আমি তাৰ পৰা উদ্ধাৰ পাবলৈ বৰ্জন ধৰিব লাগিব গতিকে এই আহ্বানেৰে আমি যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক আৰু এটা আহ্বান জনাইছোঁ যদি কোনোবাই বিচাৰে যে আমি এনেকুৱা ধৰণৰ অপাৰেটৰৰ কাম কৰোঁ তেন্তে আহি পেলাই অভিজিত বৰাৰ সৈতে যোগাযোগ মেকানিকৰ কাম হ'লেও বা এনেকুৱা ধৰণৰ মানে টেকনিকেল ছাইডটোত যদি কোনোবাই আগ্ৰহী হয় আহিব পাৰে কিন্তু ইয়াতে শিকাই বুজাই ল'ম কিন্তু এইটো কষ্টৰ কাম যদি এচি ৰুমত বহি পেলাই কাম কৰিম বুলি ভাবিছে তেতিয়াহ'লে আশা কৰি নহাই ভাল যদি তেওঁলোকে কাম কৰিব বিচাৰিছে আৰ্ণ কৰিব বিচাৰিছে তেতিয়াহ'লে আহিব পাৰে যদি কোনোবাই বিচাৰে আহি পেলাই ইয়াত যোগাযোগ কৰক তেওঁ ইয়াত সংস্থাপিত কৰাৰ দিহা অভিজিত বৰাই দায়িত্ব লৈছে তেওঁ দিহা কৰিব গতিকে আপোনালোক মাজুলী আছে আগবাঢ়ি আহক পুনৰবাৰ দুয়োজনকে শুভেচ্ছা জ্ঞাপন কৰি এই প্ৰতিষ্ঠানটোৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰিণ্টুৰ সৈতে মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ